প্ৰতিটো শব্দৰে এটা পৰিভাষা থাকে, অৰ্থ থাকে। গতিকে আমাৰ নামৰো একোটা অৰ্থ থাকে। আজি চক্ৰপাণি পৰাশৰ, আপোনাৰ নামৰ পৰিভাষাটো কি আৰু এই নামটোৰ অৰ্থটোৱে আপোনাৰ জীৱনৰ আপোনাৰ ব্যক্তিত্ব গঢ়াত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে? প্ৰশ্নটো সুধিয়ে বহুত চেনেলে আহে, ইণ্টাৰভিউ লৈ যায় বা ময়ো বহুত জেগাত কওঁ, কিন্তু প্ৰথম মোক এনেকৈ আপোনাৰ নামটোৰ অৰ্থ প্ৰথম তুমি সুধিছা নেকি? হয় হয়, শিক্ষক শিক্ষয়িত্ৰীৰ পুত্ৰই সদায় শিক্ষকতা বৃত্তিটোৰ ফালে ধাৱপিত হয়, কিন্তু আপুনি আপোনাৰ শিক্ষকতাৰ প্ৰতি ধাৱপিত নহৈ পেলাই সাংবাদিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণটো কেনেকৈ জাগিলে, সেই কাহিনীটো অলপ জানিব বিচাৰোঁ। প্ৰত্যেকটো প্ৰশ্নই বেলেগ সুমনৰ। সঁচাকৈ ক'বলৈ গ'লে মোক দেউতা মায়ে কৈছিলে যে তই শিক্ষকতাই কৰিব লাগিব। আপোনাক চাকু মাৰিছিলে, গতিকে তৎস্বত্বেও আমাৰ চক্ৰপাণি পৰাশৰ ডাঙৰীয়াক, আমাৰ দাদাক হিলাব নোৱাৰিলে আৰু ভগৱানে তেখেতক বচাই আনিলে। সেই ঘটনাটো থ্ৰুতে মই অকণমান যদি জানিব বিচাৰোঁ, বোলে ছোৱালীৰ সংখ্যা আজিকালি বেছি ল'ৰাতকৈ। এইটো নো কমেণ্ট। বলকে মিডিয়া দিখতে দিয়া কে সাথ হে লেকিন হে হাৱা কে সাথ। এটা কবিখন আৱাজ ওলপেতে যে কিপেতে মানুহৰ মাইণ্ডটো ইমানেই মুক্ত যে কোনোবা এটাই কৈ এইটো নকওঁ কিয়, সি একদম তেতিয়াহ'লে মই কাইলৈৰ পৰা এইটোৱে কৰিম। ঐ তোৰ বিশেষকৈ মাইকী মানুহৰ সমাজততো এইটো আৰু কোনোবা এখন ভৰকাই দিলেই হ'ল, একদম পুৰা কমেণ্ট নিদিয়ে। এইবিলাকত কমেণ্ট সেইকাৰণে নাই, কাৰণ যদি তুমি পুৰুষ হৈ পেলাই মই যদি নিজে মদৰ দোকানৰ পৰা মদ কিনিছো, তেতিয়াহ'লে মহিলাগৰাকীয়ে কিয় নোৱাৰিব? সেইটো হয়। ছোৱালীজনী কথা থাকে, দাদাই বলে ভয় কয়। মই সমান যিটো ৰেল লাইনটো মোৰ বন্ধু প্ৰশান্ত বুলি দাদা এজনে কৈছে, মাছৰ সদায় পিছা খাব দাদা। কৈছো কিয়? কিয় কৈছে মাছৰ ফিচাত জোৰ আছে। কৈছো কিয়? মূৰটোহে খাবলৈ কয় মাছৰ। কৈছে নাই, মাছৰ ফিচা খাব, মাছে ফিচাৰে আগুৱাই যায়। গুড, ৰাতি 12টা বজাৰ পিছত দিয়াও। নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ। মইনো চিনাকি কি কৰি দিম, গোটেই অসমে চিনি পায়, ইউথ জেনেৰেশ্যনৰ পৰা আদি কৰি একদম আমাৰ অল্ড জেনেৰেশ্যনলৈকে চিনি নোপোৱা এজনো ব্যক্তি নাই, আমাৰ দাদাক। এই আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ আমাৰ আটাইতকৈ মৰমৰ শ্ৰদ্ধাৰ সাংবাদিক দাদা শ্ৰীযুত চক্ৰপাণি পৰাশৰ ডাঙৰীয়াৰ লগত। নমস্কাৰ দাদা। নমস্কাৰ সুমন। বহুত ধন্যবাদ আপোনাৰ এটা বহুমূলীয়া সময়ৰ বাবে, বিশেষকৈ আমাৰ অনুষ্ঠানটোৰ প্ৰতি। আমিও আপোনাৰ দৰেই কিছু পৰিকল্পনাৰে আগবাঢ়িছিলোঁ, আপোনালোকৰ যেনেকৈ এটা আমাৰ নৰ্থ ইষ্টত এটা ইউনিক এটা কনচেপ্ট লৈ পেলাই আগবাঢ়িছিলোঁ, ঠিক তেনেকৈ আমি জ্ঞান বাৰ্তা বুলি, যদিও বহুতেই গ্ৰ' কৰিব পৰা নাই, জ্ঞান বাৰ্তা বুলি এটা ইউনিক কনচেপ্ট, যে আমি শৈক্ষিক জাগৰণ, এটা সততাৰ জাগৰণ যাতে আমি সমাজখনলৈ আনিব পাৰোঁ। আৰু আপোনাৰ বিষয়ে আমি যেতিয়া জানিছিলোঁ, মই যেতিয়া জানিছিলোঁ, আপোনাক সৰুৰ পৰা ফ'ল' কৰি আহিছোঁ বিগত 4 বছৰমানৰ পৰা, এতিয়ালৈ সৰু হৈ আছিলোঁ বা যি নহওক বাৰু, যি নহওক মই পোনপ্ৰথমে জানিব বিচাৰিম যে প্ৰতিটো শব্দৰে এটা পৰিভাষা থাকে, অৰ্থ থাকে। গতিকে আমাৰ নামৰো একোটা অৰ্থ থাকে। আজি চক্ৰপাণি পৰাশৰ, আপোনাৰ নামৰ পৰিভাষাটো কি আৰু এই নামটোৰ অৰ্থটোৱে আপোনাৰ জীৱনৰ আপোনাৰ ব্যক্তিত্ব গঢ়াত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে? ধন্যবাদ সুমন। আৰু প্ৰথম সুমনক কওঁ, সুমনৰ লগত আজি প্ৰায় 6 মাহমানৰ পৰা কথা পাতি আছোঁ। খালি সেই মই ঘূৰি ফুৰোঁ, ইফালে সিফালে ঘূৰি ফুৰোঁ, সুমনক সময়ে দিব পৰা নাছিলোঁ, মোৰো বেয়া লাগি আছিলে। অৱশেষত এই 5 দিনমান আমি একেবাৰে কাম বন নাই, গতিকে বহি আছোঁ। গতিকে ভাল লাগিল সুমন অহাৰ কাৰণে। আৰু সুমনে মানে বেলেগ একো নহ'লেও, সময় নহ'লেও খবৰ এটা লৈ থাকে, আৰু এই তোমাৰ ষ্টাইলটো মোৰ ভাল লাগিলে। আৰু এইটো আগতে মই কৰিছিলোঁ, মই এনেই খবৰ এটা লৈ থাকোঁ বেলেগৰ, কি খবৰ, ভালে আছে, অ'কে ঠিকে আছে ঠিকে আছে। আৰু তেতিয়া মানুহক একচুৱেলি মনত ৰখা হয়। আৰু এইটো আমাক মাছ কম পঢ়ি থাকোঁতে শিকাইছিলে যে একো নাথাকিলেও ৰাতিপুৱা গুড মৰ্ণিং এটা দিবা, একো নাথাকিলেও গুড নাইটটো দিবা, কি খবৰ বুলি সুধিবা। তেতিয়া মানুহৰ মাজত এটা মানে এটা আহি থাকে, এখেতক চিনি পাওঁ দেই, মানুহ ল'ৰাজনে কৈ আছে, বা তেখেতৰ লগত এটা কিবা কৰিব লাগিব। তো তাৰ কাৰণে এইটো তোমাৰ গুণ এটা আছে, আৰু সেইকাৰণে তুমি বহুত আগুৱাই যাবা বুলি মোৰ বিশ্বাস আছে। আপোনালোকৰ আশীৰ্বাদ। ধন্যবাদ। এতিয়া আহিলোঁ তোমাৰ নেক্সট প্ৰশ্নটো, সেইটো ভাল লাগিল প্ৰশ্নটো সুধিয়ে। বহুত চেনেলে আহে, ইণ্টাৰভিউ লৈ যায় বা ময়ো বহুত জেগাত কওঁ, কিন্তু প্ৰথম মোক এনেকৈ আপোনাৰ নামটোৰ অৰ্থ প্ৰথম তুমি সুধিছা নেকি? হয় হয়, ধন্যবাদ। সেইটো এটা ভাল লাগিল। এতিয়া নামটোৰ অৰ্থ হৈছে চক্ৰপাণি, মূৰ্ধন্য নদ হুঁচৰিকাৰ। এনে পানী, খোৱা পানীটোত দন্তীয়া ন দীঘৰিকাৰ হয়, মোৰটো হৈছে মূৰ্ধন্য নদ হুঁচৰিকাৰ। বহুত জেগাত ভুলকেও লিখে। এতিয়া চক্ৰ আছে পানীত যায়, পানী মানে মূৰ্ধন্য নদ হুঁচৰিকাৰটো হৈছে হাত, চক্ৰ আছে পানীত যায়, হাতত যাৰ চক্ৰ আছে
শ্ৰীকৃষ্ণ বুলি কয় বা বিষ্ণু বুলি কয় গতিকে মই ভগৱানৰ নামটোৱে লৈছোঁ নাম লৈ পেলাই আগবাঢ়ি গৈ আছোঁ মোৰ দেউতাৰ নামো তেনেকুৱাই ৰাম নাৰায়ণ গোস্বামী মোৰ নামটো চাগে দেউতা মায়ে মিলিজুলি চক্ৰপাণীয়ে ৰাখিলে আৰু তেনেকৈ গৈ আছে আৰু মই পৰাশৰ লিখোঁ গোত্ৰ লিখোঁ সচৰাচৰ গোস্বামী লিখিব লাগে কিন্তু সৰুতে গোত্ৰ লিখিলোঁ গতিকে চক্ৰপাণী পৰাশৰৰ অৰ্থটো সেইটোৱে হয় আৰু এই নামৰ অৰ্থটো আমাৰ ভগৱান শ্ৰীকৃষ্ণ চক্ৰ নাই দৰ্শকে মইনো কি ক'ম আমাৰ ওচৰত ইমানখিনি অভিজ্ঞতাও নাই আমাৰ ওচৰত ইমানখিনি ভাষাও নাই আমি দাদাকনো কেনেকৈ ধন্যবাদ জনাম বা দাদাকনো তেখেতৰ উত্তৰসমূহত কেনেকৈনো প্ৰত্যুত্তৰ জনাম আমাৰ ইমানখিনি নলেজ নাই বাৰু যিমানখিনি পাৰোঁ প্ৰয়াস কৰিছোঁ গতিকে এটা কথা গম পোৱা গ'ল যে আমি নামটো আমাৰ প্ৰতিটো মানুহৰ এটা নাম থাকে আৰু নামৰ এটা স্বকীয় বৈশিষ্ট্য থাকে গতিকে আমি আমাৰ নামটোৰ অৰ্থটো বহন কৰিব পৰাকৈ আমাৰ পাৰ্চনেলিটি যদি ডেভেলপ কৰোঁ আজি মোৰ নাম সুমনৰ অৰ্থ হৈছে ফুল একদম গতিকে আমি নিজৰ প্ৰতিটো মানুহৰে প্ৰতিজন সুমনৰ অৰ্থ সুমনো হয় মনটো সু হয় হয় আৰু হিন্দীত চাবলৈ গ'লে ফুল ফ্লাৱাৰ গতিকে আমি ফ্লাৱাৰে যেনেকৈ সুগন্ধ বিলায় আমিও জ্ঞানৰ কিছুমান পোহৰ বিলাবৰ কাৰণে উপাৰ্জনে যিটো দিছে দাদায়ো সেই উপাৰ্জনকে আশা কৰি পেলাই আগবাঢ়িছে নিৰ্ভৰ কৰি আগবাঢ়িছে আমিও সেই একেই হয় দাদা মই নেক্সটটো কুৱেশ্যন আপোনাক কৰিব বিচাৰোঁ যে এনেকুৱাকৈ যে মই জানিবলৈ পৰা মতেদি আপোনাৰ দেউতাক হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল আছিলে আপোনাৰ মাও শিক্ষয়িত্ৰী আছিলে হেড টিচাৰ হৈ ৰিটায়াৰ হৈছে গতিকে ইন জেনেৰেলত দেখা যায় মই আজিলৈকে প্ৰায় 150 ছাত্ৰী শিক্ষকসকলক মই সান্নিধ্য আহৰণ কৰিছোঁ তুমি শিক্ষকে আছিলা এতিয়া নাই কৰা গতিকে মই এটা বস্তু মানে পৰিলক্ষিত কৰিছিলোঁ যে শিক্ষক শিক্ষয়িত্ৰীৰ পুত্ৰই সদায় শিক্ষকতাৰ বৃত্তিটোৰ ফালে ধাৱপিত হয় কিন্তু আপুনি আপোনাৰ শিক্ষকতাৰ প্ৰতি ধাৱপিত নহৈ পেলাই সাংবাদিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণটো কেনেকৈ জাগিলে সেই কাহিনীটো অলপ জানিব বিচাৰোঁ প্ৰত্যেকটো প্ৰশ্নই বেলেগ সুমনৰ সঁচাকৈ ক'বলৈ গ'লে মোক দেউতা মায়ে কৈছিলে যে তই শিক্ষকতাই কৰিব লাগিব শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা তেনেকৈ টেট আহিল টেটৰ এক্সাম দিলোঁ বেয়া হ'ল টেটত নাপালোঁ তাৰপিছত একচুৱেলি পঢ়াও নাছিলোঁ তেতিয়া মই প্ৰতিদিন টাইমত ৰিপৰ্টিং কৰি আছিলোঁ পঢ়াৰ সময়ো নাছিলে ৰাতিপুৱা গধূলি ঘূৰি ফুৰা হয় কিন্তু এটা বস্তু অনুভৱ কৰিলোঁ মানে মা দেউতায়ো সমাজখনত ভাল বাৰ্তা প্ৰেৰণ কৰিবলৈ কাম কৰি থাকে ল'ৰা ছোৱালীৰ মন ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত যাতে এটা নেতিবাচক প্ৰভাৱ নপৰে ছাত্ৰ ছাত্ৰীৰ ইতিবাচক প্ৰভাৱ পৰে জ্ঞান বিলাব পাৰে তো সাংবাদিকতা আৰু শিক্ষকৰ মাজত মই পাৰ্থক্য বেছি বহুত দীঘলীয়া পাৰ্থক্য দেখা নাপাওঁ ধুনীয়া কথা কৈছে দুইটা বৃত্তিতেই সমাজ ৰিলেটেড থাকে সামাজিক হৈ থাকে গতিকে শিক্ষক শিক্ষয়িত্ৰী বুলি ক'লেও সামাজিক আৰু সেই সন্মান মা দেউতাই আজিলৈকে পাই আছে আজিলৈকে তেতিয়া দেউতা মাক যদি ক'ৰবাত যায় ৰাম ছাৰ বা নিৰু বাইদেউ আহিছে ঠিক তেনেধৰণে মোৰ ক্ষেত্ৰতো হ'ল যে মই মানুহটো সামাজিক হ'লোঁ কলেজত পঢ়ি থকাৰ পৰাই GS হোৱাৰ পৰাই বা NCC কৰাৰ পৰাই মোৰ মাজতে মন আহিছিল NCC কৰি থাকোঁতে যে মই ডিফেন্সত যাম কিন্তু ডিফেন্সত যাবলৈও কিছু অসুবিধা হ'ল ঘৰৰ এটা ল'ৰা বুলি মায়ে নিদিলে তাৰপিছতে সাংবাদিকতা বাছি ল'লোঁ সাংবাদিকতাটো এটা বস্তু দেখিলোঁ যে ইয়াত সন্মানো আছে ইয়াত সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰি সামাজিক হৈ থাকিব পাৰি গতিকে এই সকলোখিনি বস্তুৱেই সোমাই আছে তো মা দেউতাৰ পৰা যিখিনি মা দেউতাই পাইছে শিক্ষকতা কৰি মই সাংবাদিকতা কৰি মই সেইখিনি পাইছোঁ একেটা কথাই সেয়া আৰু মই এইখিনিতে এটা কথা আৰু এটা জানিব বিচাৰোঁ যে প্ৰতিগৰাকী মাতৃ প্ৰতিজন পিতৃৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয়ে নিজৰ সন্তানক স্বাৱলম্বী হিচাপে দেখাটো বা প্ৰতিষ্ঠিত হিচাপে দেখাটো মই এতিয়ালৈকে প্ৰতিষ্ঠিত হোৱাই নাই দৰ্শকে কি যে কথা কয় সঁচা কথা ক'বলৈ কাম হয় এটা কথা যে ছাকচেছফুল আচলতে যিসকল জ্ঞানী ব্যক্তি যিসকলৰ এটা পাৰ্চপেক্টিভ আছে নিজৰ লাইফটোৰ প্ৰতি তেওঁলোকৰ জাৰ্ণিটোৱে হৈছে তেওঁলোকৰ আটাইতকৈ মানে সুখদায়ক যাত্ৰাটোৱে তেখেতৰ বাবে সুখদায়ক আৰু জ্ঞানী লোকসকলৰ বাবে মানে এটা ডেষ্টিনেশ্যন নাথাকে যে মই এইটোত উপনীত হ'মগৈ তেখেতৰ জাৰ্ণিটোৱে তেখেতৰ ডেষ্টিনেশ্যন হৈ যায় গতিকে আমাৰ দাদাৰো বহুত দূৰ যাবলৈ আছে আৰু আমি আশা কৰোঁ অকল আমাৰ অসম পৰ্যায়তে নহয় নৰ্থ ইষ্ট পৰ্যায়তে নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোক আগবাঢ়ক তাৰপিছত আপোনালোকৰ পাছত আছে আমি তেতিয়াহে আগবাঢ়িব পাৰিম হয় এইখিনিতে মই এটা কথা জানিব বিচাৰোঁ যে নৈতিকতাৰ শিক্ষা আজিৰ ডেটত নৈতিকতা বুলি নানানজনে বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন ঠাইৰ পৰা আহ্বান জনাই থাকে নৈতিকতাৰ প্ৰতি হওক আৰু মই ভাগৱত গীতা চাইক'এনালাইচিছ কৰিছিলোঁ এজন গুৰুৰ ওচৰত
প্ৰায় 3 times 190 ঘণ্টাকৈ 190 ঘণ্টাকৈ প্ৰায় 3 বাৰ মই শুনিছোঁ আমাৰ অসমীয়া প্ৰতিখন মানে এডিশ্যনটো পঢ়িছোঁ এতিয়া দাদা আপোনালোকেও যথেষ্ট অধ্যয়ন পুষ্ট গতিকে ভাগৱত গীতাত আছে যে আমি নৈতিকতাৰে যদি জীৱন নিৰ্বাহ কৰোঁ তেতিয়াহ'লে আমি আমাৰ আত্মাটোক সাত্বিক গুণৰ অধিকাৰী কৰিব পাৰোঁ আৰু সাত্বিক গুণৰ অধিকাৰী যিহেতু কৰিব পাৰোঁ গতিকে সাত্বিক গুণৰ অধিকাৰী কৰিলে তেতিয়া মোৰ আত্মাখনে যেতিয়া মই এই পৰলোক প্ৰাপ্তি হ'ম মোৰ আত্মাটো পৰমাত্মালৈ যোৱাৰ এটা চান্স থাকে যদিহে 100% হয় গতিকে তৎসত্ত্বেও আজি আমাৰ দেশৰ 4টা স্তম্ভৰ ভিতৰত সাংবাদিকতাও এটা স্তম্ভ 4টা পিলাৰৰ ভিতৰত কিন্তু আজি ডেটত সাংবাদিকতা আছে আপোনাৰ দৰে ভাল সাংবাদিকো আছে কিন্তু আজি ডেটত মানুহৰ মনত এনেকুৱা এটা ভাৱনা কিয় উদয় হৈছে যে সাংবাদিকতাৰ মানদণ্ডটো আগতকৈ হ্ৰাস পাইছে ইয়াত কেইবাটাও প্ৰশ্ন সোমাই আছে গীতাৰ কথা আহিল যেতিয়া গীতাখন মোৰ কেইবাবাৰো পঢ়িছোঁ মই ক'বলৈ গ'লে মই কালিও পঢ়িছিলোঁ কিবা এটা কাৰণত কিবা এটা বস্তু বিচাৰি পোৱা নাছিলোঁ উপহাৰ হিচাপে দিছিল অসমীয়া গীতাখন অসমীয়া ভাঙনিখন মই পঢ়িবলৈ ট্ৰাই কৰি আছোঁ এইকেইদিন তাত খুব ধুনীয়া কেইটামান কথা সংযোজিত হৈ আছে যে আমি যে কওঁ যজ্ঞ হৈছে শ্ৰীকৃষ্ণক কৰা আৰাধনা ঠিক আছে তো আমি যজ্ঞ বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ শ্ৰীকৃষ্ণ অৰ্জুনক যেতিয়া কৈছিলে কাম কৰিব লাগে নে সন্ন্যাস ল'ব লাগে তো তেতিয়া তাতো কাম ক্ষেত্ৰও বেলেগকৈ ভাগ কৰা হৈছে সন্ন্যাস ক্ষেত্ৰও বেলেগকৈ ভাগ কৰা হৈছে শ্ৰীকৃষ্ণ বাৰে বাৰে কৈছে তো কাম নকৰি সন্ন্যাস লোৱাটোও বেয়া আৰু কাম কৰাটো এটা যজ্ঞ এক প্ৰকাৰৰ ঈশ্বৰৰ কাৰণে সমৰ্পিত বা ঈশ্বৰে যিখিনি কৰিব দিছে আমি সেইখিনি কৰি আছোঁ তো মোৰ কাৰণে যজ্ঞ হৈছে সাংবাদিকতা মোৰ কাৰণে যজ্ঞ হৈছে মোৰ কাম গতিকে মই কামটোক ধৰ্ম হিচাপে লৈ আৰু কাম আৰু ধৰ্ম কৰ্মই ধৰ্ম একজেক্টলি তো কামটোত ধৰ্ম থাকিবই লাগিব আৰু ধৰ্মত কৰ্ম থাকিবই লাগিব গতিকে মোৰ কৰ্মটোত ধৰ্মও আছে আৰু মোৰ কৰ্মটোত মই যিখিনি কৰি আছোঁ সেইখিনি মোৰ কৰ্ম আৰু সেইখিনি হৈছে মোৰ যজ্ঞ গতিকে মই যজ্ঞ এনেকেই বিচাৰি পাইছোঁ যে কৰ্মৰ জৰিয়তে তো মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰ্ম কৰি 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 আজি এইখিনি পাইছোঁ আৰু মই এটা মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰোঁ তো মোক কোনোবাই কয় নহয় অৰ্থনীতিবিদ এনেকুৱা শব্দ বিদবিলাক লগাই লগাই যিবিলাক শব্দ আছে তো মই কৰ্মবিদ বুলি কওঁ ধুনীয়া কথা কৈছে কৰ্মবিদ মই এনি টাইম কাম কৰি 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 থাকিবলৈ পালে ভাল লাগে আৰু যেতিয়াই কাম নহয় তেতিয়াই কাম বাছি লওঁ যেনেকে আজি সুমন তুমি আহিলা কিবা এটা কাম উলিয়াই ললো আজি তো সেইকাৰণে মই নিজক কওঁ যে মই কৰ্মবিদ ভাল লাগিছে আৰু এতিয়া আহিলো গীতাখনৰ কথা গীতাখন বহুতে কয় যে সৰুতে গীতা পঢ়িব নালাগে কিন্তু মই কালি মোক পত্নীয়ে সুধি আছিলে তো গীতাখন তুমি এতিয়া ইমানকে কেলে পঢ়িছা তো মই কৈছোঁ মোৰ গীতাখনত লিখাও আছে ভিতৰৰ ফালে যদি এটা এটা সূক্ষ্মভাৱে চোৱা যায় তো গীতাখন পাৰিলে আমি প্ৰতিটো সময়ত পঢ়িব পাৰোঁ মই ভাবোঁ নতুন প্ৰজন্মই ক্লাছ 8 মানত গীতাখন এবাৰ একদম ধুনীয়া কথা কৈছে হয় ছেকেণ্ড গীতাখন পঢ়িব লাগে মেট্ৰিকৰ পিছতে হায়াৰ ছেকেণ্ডেৰীলৈ যোৱাৰ আগত হয় তাৰপিছতে পঢ়িব লাগে হায়াৰ ছেকেণ্ডেৰীৰ পৰা কলেজলৈ যোৱাৰ আগত ধুনীয়া কথা কৈছে একদম কলেজ শেষ কৰি ইউনিভাৰ্চিটিলৈ যোৱাৰ আগত এবাৰ পঢ়িব পাৰে গীতাখন একদম ধুনীয়াকৈ ধুনীয়া টাইমিংটো ধুনীয়া কৈছে আপুনি ইউনিভাৰ্চিটিলৈ যোৱাৰ পিছত যেতিয়া কৰ্মৰ প্ৰতি কাম পোৱা নাই যুঁজি আছে সেই পাঠবিলাকো গীতাত আছে গতিকে ইউনিভাৰ্চিটি পাছ কৰি এবাৰ পঢ়ি দিব পাৰে তাৰপিছতে কাম পালে কাম পোৱাৰ পিছত যেতিয়া বিয়া পাতিব বিয়া পতাৰ আগমুহূৰ্তত এবাৰ গীতাখন পঢ়ি দিব বিয়া পতাৰ পিছত সন্তান যেতিয়া হ'ব তাৰপিছত এবাৰ পঢ়ি দিব লাগে সন্তানৰ পিছত যেতিয়া জীৱনটোত সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰতো গীতাখন পঢ়িব লাগে সন্তান পত্নী একেলগে মিলি জুলি আৰুতো শেষত কিমান বাৰ পঢ়িব লাগে মই নাজানো তো গীতাখন আমি ধৰ্মগ্ৰন্থ হিচাপে নহয় গীতাখন এখন আমাৰ মটিভেশ্যনেল স্পীকাৰ হিচাপে বা মটিভেশ্যনেল বুক হিচাপে পঢ়িব পাৰোঁ আৰু শ্ৰীকৃষ্ণক মই সেইকাৰণে এজন ফাৰ্ষ্ট মটিভেশ্যনেল স্পীকাৰ বুলি ধৰি লওঁ একদম ধুনীয়া কথা কৈছে আৰু আজি আমি পডকাষ্ট কৰোঁ যে তো মই ভাবোঁ শ্ৰীকৃষ্ণ অৰ্জুনক কোৱা কথাখিনি এটা পডকাষ্ট ধুনীয়া কথা চিম্পল কথা তো সেইকাৰণে বাকী একো নাই আৰু গীতাত বাৰে বাৰে এটা কথাই কোৱা হৈছে যে কৰ্ম কৰি যোৱা ফলৰ কাৰণে আশা নকৰিবা গতিকে ফলৰ কাৰণে আশা তাৰ নেক্সট ছেগমেণ্টত আকৌ শ্ৰীকৃষ্ণই কৈছে যে ফলৰ কাৰণে আশা কৰাটোৱে আমাৰ কাৰণে পাপ সো সেইকাৰণে কৰ্ম তুমি নাভাবিবা কি হৈ আছিল কি হৈ আছে কি হ'ব মাত্ৰ কৰি যোৱা তো মোৰো ছেইম কথা যে কোনেও একো ভাবিব নালাগে আৰু
অলৰেডি আমাৰ ইয়াত লিখি পঠিয়াইছে সকলোবিলাক লিখা আছে লিখাখিনিহে আমি ইয়াত এজ এ নাটক কৰিবলৈ আহিছোঁ হয় চিম্পল কথা গতিকে সাংবাদিকতাৰ ক্ষেত্ৰতো সেইটো সততাৰে থাকিব লাগে সকলোৱে সৎ কৰ্ম কৰিব লাগে আৰু যদি আপুনি সতত আছে নহয় আপোনাক এনেকুৱা এটা পাৱাৰে আপোনাক যিকোনো মুহূৰ্তত বচাই লৈ যাব আপুনি গমেই নাপাব আপুনি যিমান বিপদত পৰিল ময়ো এতিয়া জীৱনটোত বহুত বাৰ বিপদত পৰিছোঁ কিন্তু মোৰ যিখিনি সততা সেই সততাৰে এটা বেলেগ এটা অৰা সৃষ্টি তো সেই অৰাটো মোৰ আশে পাশে থাকে তো সেই অৰাটোৱে মোক কেতিয়াও মোক হানি কৰিবলৈ নিদিয়ে তো প্ৰত্যেকজন মানুহে মই ভাবোঁ সেই অৰাটো সৃষ্টি কৰিবৰ কাৰণে সৎ হৈ থাকিব লাগিব নিষ্ঠা সহকাৰে থাকিব লাগিব আৰু ভাল কাম কৰি যাব লাগিব অৰাটো নিজে নিজে বনি ক্ৰিয়েট হৈ গৈ থাকিব তো মোৰ চিম্পল ধান্দা সেইটোৱে সাংবাদিকতাৰ ক্ষেত্ৰত সোধা প্ৰশ্নটোৰ উত্তৰটো তাতে আছে খুব ধুনীয়া দৰ্শক ৰাইজ আপোনালোকে দেখিবলৈ পাইছে আমাৰ দাদাৰ যিটো অৰা বুলি কৈছে অৰা বিষয়ে আপোনালোকে গুগল চাৰ্চ কৰিলেও গম পাব হোৱাট ইজ অৰা অৰা লাইক মেগনেটিক ফিল্ড গতিকে আমি আমাৰ অৰাটোক ৰক্ষাবন্ধন গতিকে আমি আমাৰ অৰাটোক এনেকুৱা মজবুতভাৱে ক্ৰিয়েট কৰিব লাগে অসততাৰে ক্ৰিয়েট কৰিব লাগে কাৰণ আমি অসৎ অৱলম্বন কৰাটো স্বাভাৱিক কিন্তু ভাগৱত গীতাৰ কথা যিহেতু আমি দাদাৰ লগত আলোচনা কৰিছোঁ অসততা অৱলম্বন কৰি পেলাই মই আপোনাক যেনিবা মই ফাঁকি দিলোঁ আপুনি মানি ল'লে অ'কে সুমনে কৈছে তাৰ লগত মোৰ ইমান দিনৰ চিনাকি বা ভাইটি হিচাপে আপুনি মানি ল'লে কিন্তু হু ইজ দ্য উইটনেছ আই এম দ্য উইটনেছ মই জানো যে মই এইটো ফাঁকি দিলোঁ গতিকে মই মোৰ অন্তৰাত্মাখনক অলৰেডি মই কুলসিত কৰিলোঁৱে গতিকে কৰ্মৰ পৰিভাষা দিছে আমাৰ বিশেষকৈ আমাৰ নৱপ্ৰজন্ম তোমালোকে এটা মানে দিমাগত একেবাৰে ফিটিং কৰি ল'ব লাগে ইনষ্টল কৰি লোৱা যে কৰ্মই আটাইতকৈ ডাঙৰ বস্তু আৰু কৰ্ম কৰি যোৱা আৰু আজিকালি মানুহবিলাকে মানে খুব ফাষ্ট ইনকাম বিচাৰে ইনকাম বুলি নহয় এনিথিং খুব সহজলভ্যভাৱে বিচাৰে হয় আৰু মই এইখিনিতে দাদা আপোনাক এটা কথা সুধিব বিচাৰোঁ মই জানো আপোনাৰ সততাৰ বিষয়ে আৰু সততা আছে ভগৱানে সেইকাৰণে আপোনাক আগুৱাই দি আজি আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ এজন প্ৰখ্যাত সাংবাদিক হিচাপে গঢ় দিয়াত ভগৱানে যথেষ্টখিনি সহায় কৰিছে আপোনাক আৰু আপোনাৰ নিজৰ কৰ্মই শক্তি প্ৰেৰণ কৰিছে গতিকে মই এইখিনিতে জানিব বিচাৰোঁ আপোনাৰ সাংবাদিকতাৰ সততাৰ বাবে আপোনাক এবাৰ আপোনাৰ ওপৰত মানে জানলে বা প্ৰহাৰ হৈছিলে আপোনাক চাকু মাৰিছিলে গতিকে তৎসত্বেও আমাৰ চক্ৰপাণি পৰাশৰ ডাঙৰীয়াক আমাৰ দাদাক হিলাব নোৱাৰিলে আৰু ভগৱানে তেখেতক বচাই আনিলে সেই ঘটনাটো থ্ৰুতে মই অকণমান যদি জানিব বিচাৰোঁ আৰু বিশেষকৈ মই নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হোৱাকৈ বিচাৰোঁ যে তেওঁলোকো সততাৰ পথৰ পৰা বিচলিত নহৈ নিজৰ কৰ্মক্ষেত্ৰখনক একদম 100% ঢালি পেলাই দি পেলাই যাতে কৰে আৰু আপোনাৰ দৰে নহ'লেও আপোনাৰ দিশৰে গৈ পেলাই আমাৰ অসমত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যাতে সক্ষম হয় মানে সেইটোৱে সততাৰে কৰি আছিলোঁ আৰু সদায় মানে এইটো কথা সদায় ক'ব লাগে যে তুমি বেলেগৰ কাৰণে কৰিব লাগে এতিয়া নিজৰ কাৰণে বহুত হয় সেইটো সেই শ্ৰীকৃষ্ণই গীতাতে কৈছে মই দোহাৰিব নাজানো তুমি বেলেগৰ কাৰণে কৰা তোমাক ভগৱানে চাব তো মই সেই বেলেগৰ কাৰণে কৰি আছিলোঁ আৰু সেইটো গণেশগুৰি ইনচিডেণ্ট আছিলে নিউজ 18ত থাকোঁতে তো হোলী আছিলে আগদিনা হোলী থকাৰ দিনা চিকিউৰিটি ল'ৰা ছোৱালীবিলাকে খেলি আছিলে হোলী তো হোলী খেলি থাকোঁতে এটা কণীও দলিয়াই তো কণী এটা গৈ ৰেষ্টুৰেণ্টত পৰিলে ৰেষ্টুৰেণ্টৰ মালিকৰ খং উঠিল মই চিচিটিভিৰ ভিজুৱেল উলিয়াই পেলাই নিউজ কৰিলোঁ নিউজ কৰাৰ পিছতে নিউজ বজাৰ পিছত তেওঁলোকে মোক এটেক কৰিলে তো সেই মই যে বেলেগৰ কাৰণে কৰিলোঁ কিয়নো সেই বস্তুটো তেওঁলোকে বেলেগক কৰিব গৈছিলে বা বেলেগক চাকুলৈ দৌৰাই ফুৰাইছিলে তো মই সততাৰে বেলেগক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ তো মোক যদিও আঘাত হানিলে মোৰ ভৰি পেট বা পিছফালে তথাপি কিন্তু মই ক'ৰবাত নহয় ক'ৰবাত সেই যে মই ক'লোঁ ন কোনোবা এজন দৌৰি আহিব কোনোবা এজনে সহায় কৰিব তো মোৰ লগৰ কেইজনমানে মোক মিলিজুলি হস্পিটেললৈ লৈ গ'ল মোক চিলনি কৰি দিলে মই বাচিলোঁ তাৰপিছতে সেই মানুহৰ যে শুভাকাংক্ষী মানুহ থাকে তো মানুহৰ শুভেচ্ছাৰে মই আজি জীয়াই থাকিলোঁ তো মেইন কথা সেইটোৱে সেইকাৰণে বাৰে বাৰে এটা কথাকে মই কৈ থাকোঁ যে বেলেগৰ কাৰণে কৰা আৰু নিজৰ তেতিয়া নিজে হৈ যাব তো সততাৰে থাকিলে চব কাম হৈ যায় সেইটোৱে মেইন কথা আৰু এতিয়া মই সম্পূৰ্ণ সুস্থ আৰু প্ৰায় 28টামান চিলনি আঁঠুত পেটত বেক চাইডে হাতত তো সকলোবিলাক লৈ পেলাই এতিয়াও যুঁজি আছোঁ যুঁজি থাকিব লাগিব যুঁজি গৈ থাকিব লাগিব আৰু সাংবাদিকতা কৰাৰ ক্ষেত্ৰত পদে পদে প্ৰত্যাহ্বান থাকেই কেইবাবাৰো আৰু কেতিয়াবা মানুহ চিনি পোৱা ভুল হোৱাৰ কাৰণে যিবিলাক ঘটনা ঘটিল শেহতীয়াকৈ
CID-য়ে মাতি নিলে সোধপোছ কৰিলে তো এনেকুৱা বহুতখিনি কথা থাকে যিবিলাক সাংবাদিকতাত হৈ থাকে আগতে আমি যেতিয়া চেনেলবিলাকত সাংবাদিকতা কৰি আছিলোঁ তেতিয়া আমাৰ মাজত 2-3টা কেছ আমাৰ লাগিয়ে থাকে এইটো নিউজ কৰাৰ কাৰণে অমুকে দিলে কেছ এইটো নিউজ কৰাৰ কাৰণে অমুকে দিলে কেছ তো এইবিলাক মই আগৰ পৰা পাই আহিছোঁ কিন্তু এইবাৰ যেতিয়া শেহতীয়াকৈ ধৰা নিজৰ মিডিয়া নিজৰ এটা চেনেল আৰম্ভ কৰিছোঁ তেতিয়া মানে মানুহৰ ওচৰত হয়তো বহু মানুহৰ দৃষ্টিগতভাৱে মোক সেইখিনি কৰিলে তো সচৰাচৰ এটা নিউজ চেনেল বা এজন এডিটৰ ইন চিফ বা এজন সাংবাদিকৰ ওপৰত নিউজ কৰাৰ বাবে এনেকুৱা 10টা-20টা কেছ থাকে যিবিলাক কেছ মানে সচৰাচৰ কেছ এইবিলাক কেছৰ কোনো সৰু সৰু মীমাংসা সৰু সৰু হাজিৰ হ'ব লাগে এনেকুৱা ধৰণৰ কাহিনী তো এইটো আছিল আৰু অসমখনত এতিয়া নতুনকৈ কিছুমান কেছ জন্ম হৈছে আৰু ডিজিটেল মিডিয়া অহাৰ পিছত অসমখনত নতুন কৰাপশ্যন আৰম্ভ হৈছে নতুন অপৰাধ নতুন কিছুমান অপৰাধ আহিছে যিবিলাক অপৰাধ আৰক্ষীও নতুনকৈ গম পাইছে ঠিক আছে সাংবাদিকেও নতুনকৈ গম পাইছে আৰু অপৰাধ কৰাবিলাকেও নতুনকৈ তেওঁলোকে এইবিলাক চুৰ কৰিবলৈ শিকিছে তো নতুন চোৰৰ জন্ম হৈছে তো নতুন অপৰাধীৰ জন্ম হৈছে নতুন অপৰাধৰ জন্ম হৈছে গতিকে আমাৰ সমাজখনত যুগৰ পৰিৱৰ্তনৰ লগে লগে এইবিলাক চলি থাকিব আৰু সেই নতুন অপৰাধ বা নতুন অপৰাধীবিলাকক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আৰক্ষীও নতুনকৈ কিছুমান ইনভেষ্টিগেশ্যন কৰিছে সেই ইনভেষ্টিগেশ্যনৰ লগত আমাকো সাঙুৰ খুৱাই তুলিছে যে এই অপৰাধটো যে কৰিলে ইয়াত আপোনালোকে কেনেধৰণে কি বিচাৰি পায় আমাক কুৱেশ্যনবিলাক তেনেকৈ সুধিছিলে তো মিডিয়া ডিজিটেল মিডিয়াৰ কাহিনী বেলেগ তেওঁলোকে বেলেগ ধৰণে উপস্থাপন কৰে তো সেইকাৰণে কৈছোঁ আৰু নতুন প্ৰতি বছৰে বা প্ৰতিদিনে আমাৰ অসমখনত নতুন জব ক্ৰিয়েট হৈছে আৰু আজি জন্ম হোৱা ল'ৰা ছোৱালীখিনি এতিয়া মোৰ ল'ৰাটো জন্ম হৈছে ঠিক আছে সি আজিৰ পৰা 15 বছৰৰ পিছত কি চাকৰি কৰিব সেই পাঠ্যক্ৰম হয়তো এতিয়ালৈকে অসমত অহাই নাই বুজি পাইছানে কথাটো মই কি ক'বলৈ গৈছোঁ তো মই যদি আজি 15 বছৰ আগত মই এনেকুৱা বাৰ্তালাপৰ ছেটআপ এটা খুলি মই এনেকৈ ভিডিঅ' বনাম এই জবটোৰ ক্ৰিয়েশ্যনটো মানে তেতিয়াই গমেই পোৱা নাছিলোঁ আমি সাংবাদিকতাই কৰি থাকিম পেপাৰত লিখা মেলা কৰিম বা টিভিত আমি চিঞৰ বাখৰ কৰি পেলাই আমি নিউজ কৰিম আমাৰ সীমাবদ্ধ তালৈকে আছিলে মা দেউতাও ভবা নাছিলে যে এনেকুৱা এটা জব কেতিয়াবা ক্ৰিয়েট হ'ব এজন এডিটৰ এনেকৈ থাকিব এজন কেমেৰা পাৰ্চন থাকিব এজন মাৰ্কেটিঙৰ মানুহ থাকিব তো এই নতুন যে জববিলাক ক্ৰিয়েট হৈ আছে এইটো আৰু 10 বছৰৰ পিছত আৰু নতুন হ'ব ধুনীয়া কথা কৈছে তো সেইকাৰণে আমি মানে আমি কেতিয়াও নিজকে বান্ধি ৰাখিব নালাগে যে মই এইটো কামেই কৰিম তো আমি সদায় নলেজটো ল'ব লাগে আমি নলেজ লৈ আমি নতুন জব ক্ৰিয়েট কৰিব পাৰিম কাহিনীটো সেইটো আৰু এনেকুৱা পাঠ্যক্ৰম অহাই নাই এতিয়ালৈকে মোৰ ল'ৰা এতিয়া 6 বছৰ সি আজিৰ পৰা 20 বছৰৰ পিছত কি চাকৰি কৰিব কি কাম কৰিব সি নিজে নাজানে একদম ধুনীয়া এটা কথা কৈছে হয় আৰু দাদা মই এইখিনিতে এটা সংযোজন কৰিব বিচাৰিছোঁ যে আমি সেইকাৰণে আমাৰ ছাৰাউণ্ডিংছত থকা প্ৰতিটো নলেজ লৈ পেলাই নিজকে একদম টাইমৰ লগত ইমানেই বিয়ণ্ড টাইম মানে টাইমিঙৰ লগত আমি নিজকে ছেট কৰিব পাৰিব লাগিব আৰু আমি দেখা পাওঁ যদি আমি ক্ৰিকেট খেললৈ চাওঁ তেতিয়াহ'লে এটা 6 যেতিয়া মাৰে সেইটো টাইমিঙৰ খেলহে গতিকে বেটপাত ঘূৰাইছে হয় কিন্তু একদম টাইমিঙত একজেক্টলি সেইটো টাইমিঙতে বলটো পৰিছে গতিকে সেই বলটো চাকা লাগি গৈছে 1 ছেকেণ্ডৰ খেলি মেলি হ'লেও হয়তো সেই বলটোৱে ষ্টাম্পিং কৰি দিব পাৰে টাইমৰ কথাটো ওলাল হয় তোমাৰ জন্ম হোৱাৰ এটা সময় আছিলে ঠিক আছে হয় তুমি স্কুললৈ যোৱা এটা সময় আছিলে তুমি মাৰ গৰ্ভৰ পৰা ওলোৱাৰ পৰা মৃত্যুৰ শয়নলৈকে এটা টাইমত চব হ'ব গতিকে টাইমৰ ওপৰত কোনো নাই আৰু মোৰ টাইমলৈ ভয় লাগে আৰু জুবিন দাই মই এটা পডকাষ্টত আমি পাইছোঁ জুবিন দাক মই সুধিছিলোঁ আজি জুবিন দাৰ বাৰ্থডে তো জুবিন দাক সুধিলে আপোনাৰ ভয় কিহলৈ লাগে জুবিন দাই কৈছে টাইম কিয় টাইমলৈ ভয় লাগে তো টাইমতকৈ ডাঙৰ একো নাই পৃথিৱীত সকলো সময় একজেক্টলি আৰু আমাৰ নৱপ্ৰজন্মই আজি আমি নৱপ্ৰজন্মক জাগ্ৰত কৰিবৰ কাৰণে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আগবাঢ়ি আছোঁ আমাৰ নৱপ্ৰজন্মই আজি নিজৰ সময়বিলাক যিবিলাক মূল্যৱান সময় যিটো একেবাৰে অন্তিম সময়ত যদি অনিল আম্বানীও কয় যে বা মুকেশ আম্বানীও কয় যে মোক গোটেই ধন সম্পত্তি দি দিম জাষ্ট একদিন এটা বা 1 ঘণ্টা এটা দিয়া কোনো টাইম কিনিব নোৱাৰে গতিকে টাইমতকৈ মূল্যৱান একো নাই কিন্তু আমাৰ নৱপ্ৰজন্মই আজি মোবাইলত গেমৰ নামত
মেছেজৰ নামত চাটিঙৰ নামত নিজৰ সময়বিলাক এনেকুৱা অপব্যৱহাৰ কৰি আছে ৰিলছৰ নামত এনেকুৱাভাৱে অপব্যৱহাৰ কৰি আছে যে আমাৰ ভয় লগা হৈছে যে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক বুলি যে যিটো কনচেপ্ট আছিলে সেই কনচেপ্টটো টোটেলি এতিয়া বৰ্তমান এটা মানে বৰ ভয় লগা মানে চিটুৱেশ্যন এটা হ'বলৈ গৈ আছে গতিকে এই বস্তুখিনিক আমি আমাৰ নৱপ্ৰজন্মক আচলতে এৱেৰ কৰিব লাগে গতিকে এৱাৰনেছ এটা যাতে আমি জগাব পাৰোঁ আৰু আমাৰ দাদাৰ প্ৰতিটো পডকাষ্ট আপোনালোকে চাব নিশ্চয় কিবা নহয় কিবা এটা মেছেজ প্ৰতিটো পডকাষ্টত আছে নিশ্চয় ট্ৰাই কৰিব কাৰণে প্ৰতিটো পডকাষ্টত নিশ্চয় কিবা এটা নহয় কিবা এটা ইউথ জেনেৰেশ্যনৰ কাৰণে হওক গোটেই অভাৰঅল সমাজখনৰ কাৰণে হওক কিবা এটা দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু সেই চেষ্টাৰ কৰিছে কাৰণে আজি মানুহে তেওঁলোকক আদৰিও লৈছে তেওঁলোকৰ কথা বতৰাত তেওঁৰ বাৰ্তালাপত কিছু মানে গুণগত মানদণ্ড আছে কাৰণে খুব ভাল লাগিলে মই এইখিনিতে এটা বস্তু আপোনাৰ পৰা জানিব বিচাৰোঁ আজিৰ সাংবাদিক আপুনি অলৰেডি বহুতখিনি কৈছে আজিৰ সাংবাদিকৰ মানে পেপাৰ মানে ৰাইটিং সাংবাদিকসকলক কি কয় মই একজেক্টলি নাজানো তেওঁলোকেই হওক বা ডিজিটেল মিডিয়াৰ বা ভিডিঅ'গ্ৰাফীৰ সাংবাদিকসকলেই নহওক কিয় আজিৰ সাংবাদিকসকলৰ এটা বৰ মানে বদনাম যে তেওঁলোকে কোনোবা নহয় কোনোবা এটা আজি শিক্ষক এজনে কিবা এটা বেয়া কৰিছে বুলি একদম পুৰা হাইলাইট কৰি দিয়ে এতিয়া কোনোবা এজন শিক্ষকে এদিন মদ খাই গ'ল স্কুললৈ সেই নিউজটোকে তেনেকুৱা বহুত নিউজ দেখিছোঁ সেই নিউজটোকে এনেকুৱা ফাটাফাটিভাৱে মানে বজাই দিয়ে যে সেই শিক্ষকজন মানে একদম মানে একেবাৰে অভাৰঅল ভিলেইন হৈ গ'ল কিন্তু সেই শিক্ষকজনে সেই মদ খাই যোৱা দিনাৰ আগত তেওঁ কি ভালকৈ নিজৰ কৰ্মদক্ষতাৰে তেওঁ শিক্ষকতা কৰা নাছিল নেকি সেই কাহিনীটো হয় এতিয়া ধৰিব পাৰিছে সেইটো মোৰ লগতো হৈছে ধৰা শেহতীয়াকৈ আমাক যেতিয়া CID-য়ে মাতিলে তো প্ৰত্যেকটো নিউজ চেনেলে বিভিন্ন বিভিন্ন বাতৰি প্ৰচালে তো কোনো এটা চেনেলৰ পৰা মোলৈ এবাৰো নাহিল যে আপোনাৰ কিবা ক'বলগীয়া আছে নেকি শেষত যেতিয়া CID-ৰ ওচৰৰ পৰা ওলাই আহিলোঁ ওলাই আহোঁতে প্ৰত্যেকজন সাংবাদিকে গৈ আমাক সুধিলে আৰু সেইখিনি তেওঁলোকে উপস্থাপন কৰিলে বা তেওঁলোকে সেইখিনি অন এয়াৰ কৰিলে কিন্তু যেতিয়া আমি সাংবাদিকতা কৰি আছিলোঁ ন বা এতিয়া কৰি আছোঁ যেতিয়া আমাৰ কিবা এটা অভিযোগ আৰু প্ৰতি অভিযোগ এই কথাটো থাকে মানে যেতিয়া আমি নিউজ চেনেলত কাম কৰি আছিলোঁ তেতিয়া কোনোবা এজনে কিবা এটা অভিযোগ দিলে আমি যিজনৰ বিষয়ে অভিযোগ দিছে তেওঁলৈ এটা ফোন কৰোঁ যে আপোনাৰ কিবা ক'বলগীয়া আছে যদি আপুনি ক'ব পাৰে ক'বলগীয়া নাই যদি আপুনি নালাগে ক'ব কিছুমানে কয় যে আমি আদালতত ক'ম কিছুমানে কয় যে আমি পুলিচৰ ওচৰত ক'ম আৰু কিছুমান আছিলে তেওঁলোকে কৈছে ঠিক আছে তেওঁ কোৱা কথাটো আমি প্ৰত্যুত্তৰ দিম তো আজিৰ সাংবাদিকতাত কি হৈছে শেহতীয়াকৈ মানে ভিউজ নিউজৰ ওপৰত হৈছে ভিউজ তো ভিউজ দিবলৈ যায় চবেই এতিয়া BBC যদি তুমি চোৱা BBC বা মোৰ কালি এজন চাইনাৰ পৰা সাংবাদিক আহিছিল অসমৰ তো তেওঁ ইণ্টাৰনেশ্যনেল মিডিয়াত কাম কৰে তো তেওঁ এটা কথা ক'লে যে পৃথিৱীৰ বেলেগ বেলেগ দেশত নিউজেই হৈ থাকে যিটো নিউজ আজি তুমি সুমন বাৰ্তালাপলৈ আহিছে চক্ৰপাণীৰ লগত সাক্ষাৎকাৰ কৰিলে সাক্ষাৎকাৰত অমুক প্ৰশ্ন সুমনে সুধিলে চক্ৰপাণীয়ে উত্তৰ এনেকৈ দিলে জাষ্ট সেইটো নিউজ তাৰ পিছত তেওঁলোকে এনালাইচিছ নকৰে যে সুমনৰ ভিতৰত অমুক এইটো কিয় এনেকৈ ক'লে তেওঁলোকে কিয় ক'লে সেইখিনি ৰাইজৰ ওচৰত পোৱাৰ পিছত ৰাইজে নিজে বিচাৰ বুদ্ধি কৰি ল'ব কিন্তু আমাৰ অসমৰ মিডিয়াত শেহতীয়াকৈ বহুতে এইটো কৈ আছে যে আমাৰ ইয়াত ভিউজ দিবলৈ চেষ্টা কৰে মানে জাজ এংকৰজনেই হৈ যায় জাজ সাংবাদিকজনেই হৈ যায় জাজ এডিটৰজনেই হৈ যায় বুজি পালা তো জাজ হ'ব নালাগে সাংবাদিকসকল নিউজটো দিব লাগে জাজে ভিউজ দিব আদালতে ভিউজ দিব ন্যায়ে ভিউজ দিব কাহিনীটো সেইটো মানে তো সেইকাৰণে প্ৰত্যেকজন সাংবাদিকক সেইটোৱে ক'ব নতুনখিনি সেইটোৱে কৈছোঁ নিৰপেক্ষ হৈ থাকিব লাগে সেই তাতেই নিৰপেক্ষতাটো দেখা পায় একজেক্টলি মই বুজি পাইছোঁ আৰু এখন কবি সন্মিলনত চাওঁতো এটা মোৰ বিশেষ কথা এটা মনত আছে বোলে আজকালকে মিডিয়া দিখতে দিয়া কে সাথ হে লেকিন হে হাৱা কে সাথ এটা কবি হাৱা জল পেটে যে কি পেটে এখন কবি সন্মিলন পাইছিলোঁ হিন্দী কবি সন্মিলনত আজকালকে মিডিয়া দিয়া কে সাথ হে লেকিন দিখতে দিয়া কে সাথ হে লেকিন হে হাৱা কে সাথ মই গোটেই বস্তুখিনি মই ধুনীয়াকৈ আপোনাক চেণ্ড কৰিম বাৰু এইটো এজন বহুত ডাঙৰ হিন্দীৰ মানে আপোনাৰ সাহিত্যিকে কোৱা কথা আৰু যি নহওক মই এইখিনিতে আৰু এটা পিন পইণ্ট এটা কৰিব বিচাৰোঁ যিহেতু সাংবাদিকতাৰ কথা পাতি আছোঁ আমি এতিয়া আমাৰ এটা নিউজ এনেকুৱাকৈ আমাৰ পেনিক চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি দিয়ে যদি আপুনি বৰ বেছি দূৰ নহয় আমাৰ অতীতলৈ যদি আমি ঘূৰি যাওঁ তেতিয়াহ'লে আমি কৰোণা মহামাৰীৰ কথা ল'ব পাৰোঁ আজি কৰোণা মহামাৰীটোক আমাৰ মিডিয়াসকলে
এনেকুৱা এটা পেনিক চিটুৱেশ্যন বা এনেকুৱা এটা মানে একে পেণ্ডামিক এটা এনেকুৱা এটা পেনিক চিটুৱেশ্যন ক্ৰিয়েট কৰি দিলে যে আমাৰ বহুত মানুহে সেই পেনিকত মানে আপোনাৰ কিছুমান হাৰ্টৰ প্ৰব্লেম থকা মানুহ হয়তো হাৰ্টৰ প্ৰব্লেমৰ কাৰণে মৰিছিলে, কিন্তু সেইটো সময়ত সেইটো এটা স্কেম, সকলোৱে জানে। WHOৰ প্ৰতি 10 বছৰ মূৰে মূৰে কিবা নহয় কিবা এটা স্কেম আহে। এটা সময়ত HIV বিষয় আহিছিলে, এটা সময়ত আপোনাৰ AIDS-ৰ বিষয় আহিছিলে। এতিয়া ক'ত গ'ল সেই বেমাৰবোৰ? আৰু এতিয়া ক'ত গ'ল কৰোণা ভাইৰাছটো? আমি জানো যে ভাইৰাছ কেতিয়াও নমৰে, ভাইৰাছ কেতিয়াও জীৱিতও নহয়। থাকে এতিয়া ভেকচিন লোৱা, আমি ভেকচিনেশ্যন কৰিছিলোঁ, গতিকে ভেকচিনেশ্যন লোৱাৰ কাৰণে আমাৰ যেনিবা আমি আক্ৰান্ত নহ'লোঁ। কিন্তু আজিও আমি গাঁও থকা মানুহ, আজিও গাঁৱত এনেকুৱা মানুহ আছে যিসকলে ভেকচিন নল'লেই আজিলৈকে তেওঁলোকে জীৱনত বেজি এটা লৈ পোৱা নাই। এনেকুৱা মানুহ মই পাইছোঁ, তেওঁলোকতো ছাৰ্ভাইভ কৰি আছে। সেইটোৱে একচুৱেলি এনেকুৱা ভাইৰাছবোৰ আহে আমাৰ লগত মিলি যায়। তো এটা সময়ত আমাৰ জ্বৰ আছিল ন, কিবা কিবি, তো জ্বৰটো আমাৰ হয়েই, উশাহ ল'ব নোৱাৰা, সোৱাদ নোপোৱা, এইবিলাক আগতে আমাৰ মাহঁতে কৈ আছিলে। সোৱাদ ল'ব পৰা নাই নেকি, হেৰি জ্বৰ হৈছে চাগে, সেইকাৰণে জ্বৰৰ কাৰণে সোৱাদ ল'ব পৰা নাই, ভাল হৈ যাব দে, ঔষধ খালে গৰম পানীয়ে ভৰি হাতকেইটা ধুৱাই দিলে, অকণমান নাকত তেল বা ভৰিত নহৰু তেল দি মালিচ অকণ কৰি দিলে আমাৰ ঠিক হৈ গৈছিলে। তো মই এতিয়া সেইটোৰ ওপৰত মোৰ ক'বলগীয়া একো নাই। আৰু কৰোণাৰ সময়ত ৰিপৰ্টিং কৰি আছিলোঁ, বহুত সময় পাৰ হৈছে, কি চিটুৱেশ্যন পাৰ কৰিছোঁ তাৰো ঠিক নাই। আমি কৰোণা হৈছে বুলি হোটেলতে ঘৰলৈ নাহি প্ৰায় 15 দিনমান আছিলোঁ, নিউজ কৰি আছিলোঁ। গুৱাহাটীত যিটো চিটুৱেশ্যন, কিমান পুলিচে কিমানৰ টিকা ফালিলে তাৰ হিচাপ নাই। অলপ আগতে মই জুবিন দাক শুভেচ্ছা দিবলৈ ফটো এখন বিচাৰি থাকোঁতে এখন ফটো পালোঁ, জুবিন দাও মাস্ক পিন্ধি আছে, ময়ো মাস্ক পিন্ধি আছোঁ। তাৰপিছতে তেনেকুৱা বহুত চিটুৱেশ্যন। আৰু তেতিয়া মানে সেই সময়ত যেতিয়া ৰিপৰ্টিং কৰি আছিলোঁ, তেতিয়া নিউজ চেনেলৰ ভিতৰতে থাকি খবৰবিলাক ইটোৰ পিছত সিটো আহি আছিলে। চিনি পোৱা মানুহবিলাক যেতিয়া ঢুকাই আছিলে, ভিতালী বাইদেউ, তাৰপিছতে পাৰ্বিন পৰি, এনেকৈ বহুতখিনি অসমৰ যেতিয়া ঢুকাই আছিলে, এটা আজিও সেই নাম্বাৰখিনি ছেভ হৈ থাকিল, কিন্তু মানুহখিনি নাথাকিল। এইটো ডাঙৰ কথা। আৰু আপোনালোকক মই এটা সুধিব বিচাৰিছোঁ বা তোমাকে সুধিব বিচাৰিছোঁ, যেতিয়া কোনোবা এজন তোমাৰ ফ্ৰেণ্ড লিষ্টৰ মানুহ তোমাৰ পৰা নাইকিয়া হৈ যায়, তেওঁৰ নাম্বাৰটো ছেভ হৈ আছে, ঠিক আছে, আজি ধৰা মোৰ নাম্বাৰটো তোমাৰ তাত ছেভ হৈ আছে, তো কাইলৈ বোলে মই মৰি থাকিলোঁ, তুমি কি কৰা তেতিয়া? ফোনটোৰ পৰা তেওঁৰ নাম্বাৰটো ডিলিট কৰি দিয়া, নে ফেচবুকত ফ্ৰেণ্ড লিষ্টত আছোঁ ধৰা, তাৰপিছতে মই মৰি থাকিলোঁ, তুমি সেইদিনাই ফ্ৰেণ্ড লিষ্টৰ পৰা আউট কৰি দিয়া নে কি কৰা? মই এই প্ৰশ্নটো মানে জাষ্ট সুধিছোঁহে। মোৰ জীৱনত তেনেকুৱা এটা হৈছিলে। মই যেতিয়া মই প্ৰথমতে যেতিয়া সাক্ষাৎকাৰমূলকভাৱে মানুহসকলৰ জীৱনৰ অনুভৱসমূহক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ, এজন শিক্ষক আছিলে, তেখেতৰ নামটো মই একজেক্টলি পাহৰি গৈছোঁ, ইনিচিয়েল অৱস্থাতে আজিৰ পৰা এবছৰ আগত মাজতে শুনা পালোঁ তেখেত ঢুকালে। মোৰতো বহুতেই বেয়া লাগিছে। সেইদিনা মই লগ পাইছিলোঁ, এজন যোৰহাটৰ মানুহ আছিলে, ডেৰগাঁৱৰ ছাৰ। যেতিয়া ঢুকাই থাকিলে মই তেখেতৰ নম্বৰটোতে মই কল কৰিছোঁ, কাৰণ মোৰ এটা বিশ্বাস আছে যে নম্বৰটো তেখেত নাই, তেখেতৰ পত্নীয়েতো আছে আৰু ৰিচিভো কৰিছে, কিন্তু মই আজিলৈকে তেখেতৰ নম্বৰটো মই ডিলিট কৰিব পৰা নাই। বা তেখেত মোৰ লগত যেতিয়া ফ্ৰেণ্ড লিষ্টত যিখন ফ্ৰেণ্ড লিষ্টত আছিলে ফেচবুকত, আজিলৈকে মই তেখেতক কিন্তু মই কৰা নাই, কি কয় আনফ্ৰেণ্ড কৰা নাই। আজিও তেখেতৰ নম্বৰটো মোৰ তাত আছে। আৰু কেতিয়াবা খবৰ খাতি ল'বলৈ সময়ো নাপাওঁ তেনেকৈ। এতিয়া আজি আপুনি ইমানেই ব্যস্ততাত থাকে, হয়তো আপোনাৰ লগত বহুত ক্ল'জ হৈ থকা কিছুমান স্কুলৰ ফ্ৰেণ্ডকো আপুনি পাহৰা নাই, কিন্তু কৰ্মৰ ব্যস্ততাত তেওঁলোক সেই থট নাহাই হ'ল, তেনেকুৱা নিচিনা হয়। মোৰ ক্ষেত্ৰত তেনেকুৱা হয়। আৰু মই এইটো ৰিপ্লাই লাগে, কোনোবা যদি ঢুকাই থাকিলে, মৰি থাকিলে, নোহোৱা হৈ গ'ল, পৃথিৱীৰ পৰা গুচি গ'ল, তেওঁৰ নাম্বাৰটো তেওঁৰ ফ্ৰেণ্ড লিষ্টত, ফেচবুক ফ্ৰেণ্ড লিষ্টত বা ইউটিউবত ছাবস্ক্ৰাইবাৰ হিচাপে বা ইনষ্টাগ্ৰামত ফলোৱাৰ হিচাপে যদি থাকে, তো তেওঁলোকক আপুনি কি কৰে? এইটো আমি সমগ্ৰ অসমবাসী ৰাইজলৈকে প্ৰশ্ন কৰিছোঁ বুলি ধৰি লৈছোঁ। কোনেনো কি কৰে? খুব ধুনীয়া। এতিয়া মই আহিছোঁ আপোনাৰ পাৰ্চনেল লাইফলৈ। এতিয়া মই জনা মতেদি বেছি পাৰ্চনেল নহয়, আৰু পাৰ্চনেল মিনছ যিখিনি আমি পাতিব পাৰোঁ। আপোনাৰ ভণ্টি এগৰাকী আছিলে, আপুনি ছানী, আৰু আপোনাৰ ভণ্টি ৰেণী, হয়, ৰেণী আছিলে ঘৰত মতা নামটো। গতিকে ছানী আৰু ৰেণী এই দুটা নাম দিয়াৰ আঁৰত কি আছিলে? আপোনালোকে সৰুতে বহুতেই আচলতে ককায়েক ভনীয়েক সৰুতে একদম পূৰা সময়ে খুব কাজিয়াও লাগে, সম্ভৱ আপোনালোকৰ হয়, খুব কাজিয়া লাগিছিলে, হয়তো ইটোৰ বিপৰীত কাৰণেই নামটো দিছিল, নে তাৰ অৰ্থটো অকণ বেলেগ? এইটো কথাটো হয়, মোৰ প্ৰশ্নটোতে উত্তৰটো আছে। আচলতে মোক ছানী নামটো দিছিলে মোৰ
বৰ্তাৰ ল'ৰা প্ৰণৱ গোস্বামী তাৰপিছতে সি IITৰ প্ৰফেচাৰ হয় তাৰপিছতে মোৰ বৰ্তাৰ ছোৱালী বা অঞ্জু বা আৰু মোৰ আৰু এজনী বা বৰ্তাৰ ছোৱালী লনু বা পুৰণিগুদাম কলেজৰ প্ৰফেচাৰ আছিলে অঞ্জু বা আৰু লনু বা বৰ্তমান পুনেত থাকে চাকৰি সূত্ৰে তো তেওঁলোকে প্ৰথম মোৰ নামটো যেতিয়া জন্মৰ সময়ত চানি দিছিলে যেতিয়া ভণ্টি জন্ম হ'ল 6 বছৰৰ পিছত তেতিয়া সেই অঞ্জুবা বুলি যে কৈছো অঞ্জুবা পুৰণিগুদাম কলেজৰ প্ৰফেচাৰ অঞ্জুবাৰ ল'ৰা পিংগাক্ষ মোহন গোস্বামী সি এতিয়া USA থাকে সি USA এটা ডাঙৰ কোম্পানীত চাকৰি কৰে সি ষ্টেনো কৰিছিলে 19ত 2019ত বোলা তাৰপিছতে যেতিয়া ভণ্টি জন্ম হ'ল ভণ্টি জন্ম হোৱাৰ পিছত মোৰ নামটো সানি মানে হৈছে সূৰ্য ৰ'দ আৰু ৰেণী মানে হৈছে এটা ডাৱৰীয়া বতৰ বৰষুণ তো লাহে লাহে জন্মৰ সময়তে নহয় জন্মৰ পিছত অলপ দিনৰ পিছত মানে আমাৰ কাজিয়া চাজিয়া আৰম্ভ হ'ল ভায়েক ভনীয়েকৰ মাজত ককাই থাকে তেতিয়া সি দিছিলে এই নাম ৰেণী দিলে ৰেণী মানে যেনেকৈ বেলি আৰু বতাহৰ মোৰ মানে মই আপোনাৰ বিষয়ে যেতিয়া বিগত দিনখিনিত জানিবৰ চেষ্টা কৰিছিলোঁ তেতিয়া নামকেইটাতে মই ভাবিছোঁ যে মোৰ বাহঁত আছিলে আৰু মই ভাইক হিচাপে আমাৰ সৰুকালত বহুতে কিছুমান লৰাই হৈ যায় কেতিয়াবা মৰ্টন এটা কাৰণেও হৈ যায় আমি সৰু থাকোঁতে মহালেক্ট মৰ্টন হিট আছিলে মহালেক্টলৈ স্কুলৰ স্মৃতিত তেনেকুৱা মহালেক্ট তাৰপিছতে আমৰ যে এটা কি আছিলে আমৰ মেংগো বাইট লকপক বুলি এটা আছিলে তাৰপিছতে বিগ বাবুল আছিলে হয় ঠিক জানিব বিচাৰোঁ আমি বয়সৰ ব্যৱধান হিচাপে কিমান বছৰ হ'ব 94 মই 88 মানে 6 years ডিফাৰেঞ্চ আমাৰ গতিকে মানে আমি যিটো এৰা পাইছোঁ আমি 90sও পাইছোঁ 90s এৰাটো যোনে পাইছে আপুনি মিউজিক খুব ভাল পায় মই সেইকাৰণে মিউজিকলৈ আহি আছোঁ 90sৰ মিউজিক নদীম শ্ৰৱণ এওঁলোকৰ মিউজিকে বিৰাট আকৰ্ষিত কৰিছে কিমান এটা মানে সেইটো সেই দুনিয়াখনে বেলেগ হৈ যায় মই এটা কথা জানিব বিচাৰোঁ যে আপুনি আপোনাৰ মানে কৰ্মক্ষেত্ৰখনত প্ৰেৰণামূলকভাৱে আপোনাক প্ৰেৰণা যোগোৱা নিজৰ কৰ্মক্ষেত্ৰখন আপুনি গোটেই দিনটো কাম বন কৰি পেলাই যেতিয়া ঘৰমুখী হয় ঘৰত গৈ পেলাই নিশ্চয় বৌ আজিলৈকে মই দেখা নাই তথাপিও মই এটা কামনা কৰিছোঁ বৌয়ে নিশ্চয় সেই ছাপৰ্টিং হিচাপে সেই প্ৰেৰণাটো যোগাব পাৰিব লাগিব ছেকেণ্ডলি আৰু এটা লগতে আপুনি নিজৰ মেণ্টেল ৰিলেক্সেশ্যন পাবৰ কাৰণে আপোনাৰ মিউজিকটোৱে আপোনাক কেনেধৰণে সহায় কৰে মই খুব চিনেমা চাওঁ চিনেমাটো চোৱাই হয় নতুন ৱেব ছিৰিজ আহিলে চিনেমা চোৱা হয় ক্ৰিকেট খেল চোৱাই হয় আৰু মোৰ ডাঙৰ প্ৰেৰণা বুলি ক'বলৈ গ'লে এতিয়াৰ পত্নী আৰু মই চাকৰিলৈ নহয় আগৰ পৰা তেওঁ মোৰ গাৰ্লফ্ৰেণ্ড বা প্ৰেয়সী আছিলে কলেজত পঢ়ি থকা দিনৰ পৰা তো কিবা দুখ কষ্ট শ্বেয়াৰ তেওঁৰ লগতে কৰা হয় গতিকে তাৰপিছত বিয়া বাৰু পাতিলোঁ তাৰপিছত এতিয়া ল'ৰাই 6 বছৰ হ'ল মোৰ গতিকে মা দেউতা সেইখিনিতো আছেই মা দেউতা কলেজত পঢ়ি থকাৰ পৰা আজিলৈকে চক্ৰপাণী পৰাশৰ বুলি নোহোৱা চাকৰি নোপোৱাৰ আগৰ পৰা পত্নীক প্ৰত্যেকটো কথা কোৱা হয় দুখ পালেও বেছি ফূৰ্তি হ'লেও তাৰপিছতে এনেকৈ আহিলে প্ৰতিটো মুহূৰ্তত বেলেগ বেলেগ হৈ যায় মই এইটো আকৌ কৈছোঁ যে ফ্ৰেণ্ড চাৰ্কলটো মোৰ বেলেগ ধৰণৰ ফ্ৰেণ্ড চাৰ্কল কলেজত পঢ়াৰ সময়ৰ ফ্ৰেণ্ড চাৰ্কল বেলেগ আছিলে স্কুলত পঢ়াৰ সময়ত বেলেগ আছিলে কিন্তু তাৰ মাজত থাকি যায় কিছুমান তাৰ মাজত মোৰ কিছুমান মানুহে আছে মোৰ বেছি ফ্ৰেণ্ড চাৰ্কল নাই একচুৱেলি আৰু কৰ্মসূত্ৰে বিভিন্ন চেনেলত কাম কৰা মানুহৰ ভিতৰতো মোৰ 2-এজনেই আছে সকলোৰে লগত মই ইমান বেছি ঘনিষ্ঠতাও নোৱাৰোঁ পাৰ্টি চাৰ্টিটো মই খুব বেছি নাযাওঁ ঘৰতে হেৰি কৰোঁ তাৰপিছত এতিয়া লাহে লাহে আমাৰ একাডেমি এখন বাৰ্তালাপ মিডিয়া একাডেমি আছিল তাৰে যিসকল ষ্টুডেণ্ট তেওঁলোকে চাকৰি পালে তেওঁলোক মোৰ বন্ধুৰ নিচিনা হৈ গ'ল মই সিহঁতক সদায় কওঁ ছাৰ বুলি নামাতিবি দাদা বুলি মাতিবি দাদা বুলি মাতিলে মানে বয়সত সৰুবিলাকৰ লগত থাকিলে ন মনটো ভাল লাগে এতিয়া শেহতীয়াকৈ আমি 3টা হীৰক নয়ন আৰু মই আমিকেইটাই ঘূৰি ফুৰোঁ গোটেই অসমখন সিহঁত মোতকৈ প্ৰায় কেইবছৰ হ'ব তহঁত 12 বছৰ হ'ব সিহঁতৰ লগত থাকিলে মানে মোৰ মনটো অকণমান চেঙেলীয়া লাগে হয় কিন্তু আকৌ চেঙেলীয়া হৈ থাকিলেও দিগদাৰ হ'ব অনুষ্ঠানবিলাকত গ'লে গতিকে সেইকাৰণে অকণমান জ্যেষ্ঠসকলৰ লগতো থাকোঁ কিন্তু এনি টাইম উঠা বহা খোৱা ইহঁত দুটাৰ লগতে আৰু ঘৰৰ বাহিৰত থাকিলে আৰু কেইটামান জেগা আছে অসমৰ বেলেগ বেলেগ জেগাত তো মই গ'লে তাত থাকোঁ সিহঁতৰ লগত সময় পাৰ কৰোঁ তেনেকুৱা বাকী সময় ল'ৰাৰ লগত পত্নীৰ লগত টিভি
টিভিত মই সেই নিউজ চাই নাথাকোঁ নিউজবিলাক ছ'চিয়েল মিডিয়াত চাওঁ দৰকাৰীখিনি মোৰ প্ৰয়োজন ধুনীয়া কথা কৈছে মই চাওঁ অদৰকাৰীবিলাক মোৰ ইমান চাই থাকিবলগীয়া নহয় আৰু কিতাপ দুই এখন কেতিয়াবা পঢ়ি থাকোঁ বিচনাত শুই শুই গীতাখন কেতিয়াবা পঢ়ি দিওঁ গীতা মই সেইকাৰণে অথনি কৈছোঁ গীতাখন বিচনাৰ তলতো ৰাখিব লাগে গাৰুৰ তলত গীতা ৰাখিব লাগে যেতিয়া মন যায় উঠি পঢ়ি দিব লাগে একচুৱেলি গীতাৰ কথা কোৱাৰ কাৰণে মই এটা সংযোগহে কৰিছোঁ আপোনাৰ লগত যে আমাৰ মানুহৰ এটা মিছকনচেপ্ট আছে আমাৰ মানুহে মানে মিছকনচেপ্ট মানে কি কনচেপ্টবিলাক কোনেনো কোন খেল পণ্ডিতে আমাৰ সমাজখনত বিয়পালে নাজানো গীতা পঢ়িব নাপায় বুলি যিটো মানে আমাৰ মিথ এটা আছে এই মিথটো কেনেকুৱা এতিয়া গীতাখন হৈছে আমাৰ জীৱনটোৰ বাবে মেনুৱেল আমি যিকোনো কম্পিউটাৰ হওক মোবাইল এটা হওক আমাৰ এখন ইউজাৰ মেনুৱেল এখন আহে ঠিক তেনেকৈ আমাৰ লাইফৰ ইউজাৰ মেনুৱেলখন হৈছে আমাৰ গীতাখন যোনে ভালকৈ গ্ৰাস্পিং কৰিব পাৰিব আৰু তাৰ গভীৰতাত সোমাব পাৰিব লাগিব এতিয়া এটা কথা যে আমি গীতাখন যদিহে সৰু কালৰ পৰাই পঢ়া যায় তেতিয়াহ'লে হাউ টু কণ্ট্ৰল আৱাৰ ইম'শ্যনছ দিছ ইজ এ ভেৰি বহুতে এটা গুৰুত্বপূৰ্ণ পাৰ্ট জীৱনৰ কাৰণ আমাৰ আপুনি কৈছিলে জীৱনত চবতছে মূল্যৱান হৈছে সময় আৰু মই ভাবোঁ জীৱনটো কি জীৱনটো হৈছে এটা টাইম যিটো টাইমত আপুনি সুখ দুখ বা সুখো নহয় দুখো নহয় পজিটিভ নিগেটিভ নিউট্ৰেল এনেকুৱা কিছুমান এনাৰ্জি বা এনেকুৱা কিছুমান ইম'শ্যনছ আহি থাকিব সেই ইম'শ্যনছখিনিক আমি জাষ্ট ফিল কৰি আছোঁ তাৰবাবেতো একো নাই আজি মোৰ জীৱনত দুখ আহিছে এইটো এটা ইম'শ্যন আৰু ইম'শ্যনটোক মই ফিল কৰিছোঁ কিমান টাইমৰ কাৰণে কওঁ সেইটো মোৰ কথা দুখটোক মই কিমান টাইম মই দিছোঁ মোৰ ব্ৰেইনে সেই দুখটোক প্ৰচেছিং কৰি পেলাই কিমান টাইম দিছে সেইটো ব্ৰেইনটোৰ মানে কেপাচিটিৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে দাদা ঠিক তেনেকৈ সুখৰ পৰিভাষাটো এইটো যে আমি কেনেকৈ সুখটো ফিল কৰিছোঁ আমি ফিল কৰিছোঁ আমাৰ জীৱনটো হৈছে ফিল এনি ইম'শ্যনছ গতিকে ইম'শ্যনছসমূহক কেনেকৈ কণ্ট্ৰল কৰিব লাগিব সেইখিনি আমাৰ একাডেমিক শিক্ষাত নাই আপ টু PhD লৈকে নাই গতিকে ভাগৱত গীতাখনক মই ভাবোঁ আপুনিও একদম ধুনীয়া টাইমিং কিছুমান কৰিছে 8ত গতিকে ভাগৱত গীতাখনক 8ত এবাৰ 10ৰ পাছতে এবাৰ কলেজলৈ যোৱাৰ আগত এই তেনেকৈ ভাগৱত গীতাখনক যদি আমাৰ ষ্টুডেণ্টসকলক বা আমাৰ জেনেৰেশ্যনটোক যদি পঢ়োৱা যায় আহিবলগীয়া জেনেৰেশ্যনসমূহক যদি পঢ়োৱা যায় গতিকে তেওঁলোকে মানসিকভাৱে পৰিপুষ্ট হ'ব ইম'শ্যনছসমূহক হেণ্ডেল কৰিবৰ কাৰণে কাৰণ ইম'শ্যনছ হেণ্ডেল কৰিব নোৱাৰি আজি বহু মানুহ চিপচুই লোৱাও দেখা যায় বহু মানুহে নিচাসক্ত হৈ পেলাই জীৱন আহুতি দিয়া দেখা যায় আৰু আজি এটা বৰ ডাঙৰ কথা যে আজিকালি গুৱাহাটীটো পৰিৱেশটো মেবি তেনেকৈ হ'ব চাগে ৱাইন শ্বপত বোলে ছোৱালীৰ সংখ্যা আজিকালি বেছি ল'ৰাতকৈ মই এগৰাকী অনুভৱী শিক্ষয়িত্ৰীয়ে কৈছিলে মোক বৰ্তমান ৰিটায়াৰ্ড তেখেত প্ৰিন্সিপাল হৈ ৰিটায়াৰ আছে হায়াৰ ছেকেণ্ডেৰী গতিকে ইম'শ্যনছ ভাগৱত গীতাৰ লগতে লগ লাগিলে ইম'শ্যনছ মই এইটো কথা জানিব বিচাৰোঁ যে আপোনাৰ জীৱনত চক্ৰপাণি পৰাশৰ ডাঙৰীয়া এজন স্কুল কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰৰ পৰা আজিৰ বৰ্তমান চক্ৰপাণি পৰাশৰ হোৱালৈ যিটো ইম'শ্যনছে আপোনাৰ গোটেই জীৱন পৰিক্ৰমাটো চেঞ্জ কৰি দিছিলে টাৰ্ণিং পইণ্ট সেই ইম'শ্যনছটো আৰু সেই টাৰ্ণিং পইণ্টটোৰ বিষয়ে যদি কয় তেতিয়াহ'লে মই ভাবোঁ আমাৰ ইউথ জেনেৰেশ্যনে এটা কথা আইডিয়া কৰিব পাৰিব যে আমি কোনটো ইম'শ্যনক আমি নিজৰ জীৱনটোক মানে ৰূপান্তৰিত কৰিবৰ কাৰণে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে ইউজ কৰিব পাৰিম কাৰণ ইম'শ্যনছৰ বিষয়ে বহুতে নাজানে মানে ইম'শ্যনটো শুনা মোৰ কাৰোবাক এইটো প্ৰশ্ন সুধিছোঁ হা তেওঁলোকৰ বেলেগ বেলেগ ৰিপ্লাই মই পাইছোঁ ইম'শ্যন আমি বহুতে কয় ইম'শ্যনবোৰ আমি কণ্ট্ৰল কৰিব লাগে মই ভাবোঁ ইম'শ্যনবোৰ কণ্ট্ৰল কৰিব নালাগে ধুনীয়া কথা কৈছে যদি তোমাৰ হাঁহিব মন গৈছে তুমি প্ৰাণ খুলি হাঁহা যদি তোমাৰ কান্দিবলৈ মন গৈছে তুমি হিয়া ঠাকুৰি কান্দা একদম চকু পানী উলিয়াই কান্দা যদি তোমাৰ ফূৰ্তি লাগিছে তুমি এনজয় কৰা কাৰণ আমাৰ জীৱনটো একেবাৰে সৰু আৰু এই সৰু জীৱনটোত আমি সকলোবিলাক ইম'শ্যনেই লৈ ঘূৰি ফুৰিব লাগিব কিন্তু তুমি কণাৰ সময়ত কিন্তু মোক এগৰাকী কোনোবাই কৈ থৈ গৈছে কিন্তু কণাৰ সময়ত তুমি কাৰ ওচৰত কান্দিছা কাৰ বাহুত কান্দিছা সেইটো নিৰ্ভৰ কিন্তু তোমাৰ ধুনীয়া কথা কৈছে নহ'লে কি হ'ব তুমি যেতিয়া কান্দিবা তোমাক বেলেগে ভাবিব তুমি দুৰ্বল আৰু তুমি বেছি যেতিয়া ফূৰ্তি কৰি হাঁহিবা তেতিয়াও তোমাক বেলেগে ভাবিব ই জীৱনত চেলেপু বুলি ক'ব ৰসৰাজে যেতিয়া কৈ গৈছিলে অমুকৰ ওচৰত নাহাঁহিবা তো মই ভাবোঁ সেই কথাটোৱে আমাৰ ইম'শ্যনবোৰ আমি ফিল কৰিব লাগে ফিল কৰি আমি
প্ৰত্যেকটো ইমোশ্যনৰ সৈতে আমি ন আমি একজেক্টলি এটা কথা নকলে খং উঠিলেও যে খং এক্সপ্ৰেছ কৰি দিব লাগে খং উঠিলে এক্সপ্ৰেছ একদম সেইটো বহুত ইম্পৰ্টেণ্ট কথা কিন্তু খং উঠিলে এক্সপ্ৰেছ কৰিব লাগে তথাপিও কিন্তু খংটো কিমান ক'ত কেনেকৈ এক্সপ্ৰেছ কৰিবা সেইটো কিমান দূৰলৈকে এক্সপ্ৰেছ কৰিবা খং উঠিল বুলি তুমি যদি দা এখন লৈ মাৰিবলৈ যোৱা চাকু এখন লৈ কাটিবলৈ যোৱা চাকু এখন লৈ পেলাই মাৰিবলৈ যোৱা দা এখন লৈ কাটিবলৈ যোৱা যেতিয়া তেতিয়া তুমি পিষ্টলটো উলিয়াই দিয়া সেইটো কিন্তু ডাঙৰ একজেক্টলি সেইকাৰণে মই খঙৰ কথাটো সুধিছোঁ খংটো লাগে কিন্তু খংটো কিমানলৈকে তুমি ৰাখিবা সেইটো এটা নিৰ্ভৰ কৰে আৰু এটা কথা আৰু এই কৰ্মত আৰু এটা কথা পঢ়িছিলোঁ সিদিনা কিতাপতে পঢ়িছিলোঁ নেকি পাহৰিলোঁ মানে আমাৰ এখন সাগৰখন ডাঙৰ সাগৰ না ইমোশ্যনটো তাতে আছে এইটো ধুনীয়া উদাহৰণ এটা গীতাতে আছে তো এইখন আমাৰ সাগৰ আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ইয়াত বিভিন্ন ইমোশ্যন আছে চব যদি আমি পানী বুলি ধৰি লওঁ তো পদুমৰ পাত ঠিক আছে পদুমৰ পাত কিন্তু পানীতে থাকে পানীত থাকিও কিন্তু পদুমৰ পাত নীতিতে হয়নে তিতিলেও পানীখিনি নাইকিয়া হৈ গৈছে ঠিক আছে কচুপাতটো তেনেকুৱা পানী পৰিলেও কচুপাতটো আকৌ পানী শুকাই যায় হয় তো আমি ইমান ডাঙৰ এই পৃথিৱীখন যদি আমি সাগৰ বুলি ধৰি লওঁ সেই সাগৰত আমিও আছোঁ ইয়াত সকলো ইমোশ্যন আছে সকলো আছে হাঁহি আছে সুখ আছে দুখ আছে ফূৰ্তি আছে ইয়াত সকলোবিলাক আছে তাত থাকিও যদি তুমি নীতিতাকে থাকিব পাৰিছা তেতিয়াহ'লে তুমি ইমোশ্যনবোৰ জয় কৰিব পাৰিছা চ' সেই পদুম ফুলৰ পাতটোৰ দৰে আমি হ'ব লাগে বুলি মই ভাবোঁ খুব ধুনীয়া কথা কৈছে পানীত থাকিও আমি নীতিতাকে থাকিব লাগিব আৰু তেতিয়া আমি খুব ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব পাৰিম আৰু সেই ক'লে ন কাম ক্ৰোধ লোভ মোহ এইবিলাকেইতো আমাৰ ইমোশ্যন তো গীতাত কৈছে আজি গীতাৰ কথাই বেছি পাতি আছো গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এটা কথাই কৈছে যিসকলে এই সকলোবিলাকৰ সমতুল মানে বেলেন্সিং কৰি ৰাখিব পাৰে পাঁচটা ঘোঁৰাৰ লগত কম্পেয়াৰ কৰিছে বেলেন্সিং কৰি ৰাখিব লাগে তেওঁৱে হৈছে মানে স্থিতপ্ৰজ্ঞ তেওঁৱে হৈছে পুৰুষ তেওঁৱে হৈছে জ্ঞানী তেওঁৱে হৈছে বিজ্ঞ সেই সমানটো সমতুল্য যোগ শব্দটো তাত ব্যৱহাৰ কৰিছে যোগটো সেইটোৱে গতিকে এই ইমোশ্যনছ বহুতে ধুনীয়া এটা সাৱলীল উত্তৰ দিছে দাদা কিন্তু এই বস্তুটো যে মই নিজকে পদুমৰ পাতটোৰ দৰে বা পদুম ফুলৰ দৰে কেনেকৈ কৰিম মই বোকাত থাকি মোৰ গাত বোকাত লাগিবলৈ নিদিয়া পানীত মই পাতখিলা থাকোঁতেও মোৰ গাত পানী নালাগা এই চিল্ড মানে এটা যেনেকৈ আমি এখন লেমিনেশ্যন যেনেকৈ কৰোঁ তেনেকুৱা নিচিনা কথা ঠিক তেনেকৈ দৰ্শকে মই আপোনাৰ খাব ক'ব বিচাৰোঁ যে আমাৰ মনটোত আমি এনেকুৱা এখন লেমিনেশ্যন কৰিব পাৰিব লাগিব আমাৰ ব্ৰেইনটোত বা আমাৰ কাণত আমাৰ পঞ্চ ইন্দ্ৰিয়ত তেনেকুৱা কেইটামান চিকিউৰিটি কোড লগাই থ'ব পাৰিব লাগিব আজি আপোনাৰ মোবাইলটো মই লৈ পেলাই কেতিয়াও অ'পেন কৰিব নোৱাৰোঁ কিয় আপোনাৰ মোবাইলটো আপুনি চিকিউৰিটি কোড লগাই থৈ দিছে কিন্তু আমাৰ মানুহৰ মাইণ্ডটো ইমানেই মুক্ত যে কোনোবা এটাই কৈ এইটো নকওঁ কিয় সি একদম তেতিয়াহ'লে মই কাইলৈৰ পৰা এইটোৱে কৰিম ঐ এই তোৰ বিশেষকৈ মাইকী মানুহৰ সমাজততো এইটো আৰু কোনোবা এখন ভৰকাই দিলেই হ'ল একদম পুৰা কমেণ্ট নিদিয়ে এইবিলাকত কমেণ্ট সেইকাৰণে নাই কাৰণ যদি তুমি পুৰুষ হৈ পেলাই মই যদি নিজে মদৰ দোকানৰ পৰা মদ কিনিছো তেতিয়াহ'লে মহিলাগৰাকী কিয় নোৱাৰিব সেইটো হয় ছোৱালীজনী কথা থাকে দাদাই বলে ভয় কয় মই সমান যিটো ৰেল লাইনটোৰ নিচিনা পেৰেলেলি গৈ থাকিব একদম চব সমানে খুব ধুনীয়া এইখিনিতে মানে আমি কথাখিনি উল্লেখ কৰাৰ কিছুমান কেতিয়াবা মনোৰঞ্জনো লাগে কিন্তু মনোৰঞ্জনৰ মাজেদিয়ে যদি কিছুমান বহুত ডাঙৰ লেচন শিকিবলৈ পোৱা যায় সেইটো বহুতেই ভাল গতিকে মই এটা কথা সুধিছিলোঁ আপোনাৰ জীৱনৰ সেইটো ইমোশ্যনছটো যিটো ইমোশ্যনছে আপোনাক আজি চক্ৰপাণী পৰাশৰ হিচাপে আজি প্ৰতিষ্ঠিত কৰিছে প্ৰত্যেকটো ইমোশ্যনে আছে তাত মোৰ খং আছে খঙৰ কাৰণে মই কেতিয়াবা কিছুমান বস্তু জিকিছোঁ মোৰ তাত কিছুমান দুখ আছে দুখবিলাকৰ কাৰণে মই এইখিনি জিকিছোঁ কোনোবাই কয় ন চক্ৰপাণী ইমান হাঁহি থাকে মই এইটো ক'ৰবাত কওঁ চক্ৰপাণী ইমান হাঁহি থাকে কিন্তু কেমেৰাৰ সন্মুখত হাঁহি থাকোঁ কেতিয়াবা মোৰো কান্দিব মন যায় মই য'তে ত'তে কান্দিবলৈ নাযাওঁ কথাটো সেইটো তাৰ বাহুত মই কান্দিব লাগিব মই জানো ধুনীয়া কথা কথাটো সেইটো আৰু মোক প্ৰত্যেকটো ইমোশ্যনেই জিকাই লৈ গৈছে আৰু প্ৰত্যেকটো ইমোশ্যন হয়তো মই খুব ধুনীয়াকৈ ক'লো ন টেকেল কৰিবলৈ শিকিছে কান্দিছোঁ বহুতবাৰ কান্দিছোঁ বহুতবাৰ হাঁহিছোঁ খং বহুতবাৰ উঠিছে অভিমান বহুতবাৰ কৰিছোঁ কিন্তু বৰ বেছি ৰাখি থোৱা নাই কোনোবা আহিছে গৈ থাকা ভাল পাইছা যোৱা
বেছি তুমি মোক ইয়াত সোমাই থাকিব নোৱাৰিবা আমাৰ তেনেকুৱা বৰ বেছি মানে মই ইয়াত সোমাই ৰাখিব নিবিচাৰোঁ কথাটো তেনেকুৱা আৰু তোমাক কোনবিলাক বস্তু থাকি যায় এইটো মই সদায় মন কৰোঁ তোমাৰ কোনোবা এজনী ছোৱালীয়ে তোমাক হাৰ্ট কৰি গৈছে ঠিক আছে হাৰ্ট কৰি গৈছে তুমি তাত কাৰণে কষ্ট পাইছা তোমাৰ এইটো জীৱনত মনত থাকি যোৱা এটা বস্তু ঠিক সেইদৰে ব্ৰেইনটোকো তুমি হাৰ্ট কৰা ব্ৰেইনটোকো কষ্ট দিয়া তেতিয়াহে তোমাৰ স্মৃতি শক্তিবিলাক মনত থাকিব কথাটো সেইটো সেইকাৰণে কোন কাবাক মই কওঁ ধুনীয়া কথা কৈ আছে কষ্ট পালেহে বস্তুবিলাক মনত থাকে হয় কষ্ট পালেহে আৰু অকমান যাব পাৰি কিনা এজনে ক'লে মোৰ বন্ধু প্ৰশান্ত বুলি দাদা এজনে কৈছে মাছৰ সদায় পিছা খাব দাদা কৈছো কিয় কৈছে মাছৰ পিছাত জোৰ আছে কৈছো কিয় মূৰটোহে খাবলৈ কয় মাছৰ কৈছে নাই মাছৰ পিছা খাব মাছে পিছাৰে আগুৱাই যায় গুড ৰাতি 12টা বজাৰ পিছত দিয়াও এইখিনিতে বীৰবলৰ এটা সাধুলে মনত পৰি গৈছিলে এইখিনিতে এটা বীৰবলৰ এটা সাধুলে মনত পৰি গৈছিলে বীৰবলৰ সাধুটো এইখিনিতে এটা সাধু বীৰবলেও যেতিয়া বীৰবলক হাঁহ হাতা নে কি এটা ভাগ কৰিবলৈ দিওঁতে সি সকলোকে ভাগ কৰি কৰি ৰজাজনক মাথাটো দিছিলে আপুনি মাথাটো খাওক ক'লে কিয় আপুনি গোটেই ৰাজ্যখন চম্ভালিব লাগিব গতিকে আপোনাৰ মাথাটো ক্লিয়াৰ ষ্টৰ লাগিব তাৰপিছতে সেনাপতিক আপোনাৰ দেউকাত দিছে দেউকাকেইখন কিয়তো হাত ভালকৈ চলিব লাগিব গোটেইখিনি ভৰি চৰি ভগাই কৰিলে একদম ধুনীয়াকৈ অভাৰঅল যিটো থাকি গ'ল সেই বস্তুটো মানে বীৰবলে ধুনীয়াকৈ লৈ গৈ সি পূৰা মানে খাইছিলেগৈ গতিকে প্ৰতিটো শব্দতে কিছুমান মেছেজ থাকে হয় এটা বীৰবলৰ সাধুলে মোৰ মনত আছে হয় এইটো মই ক'ৰবাত কওঁ যে এদিন মানে আমি প্ৰত্যেকটো মুহূৰ্তত সুখী কেনেকৈ থাকিব পাৰোঁ এইটো খুব ধুনীয়া নিদৰ্শন দেই এদিন আকবৰে ক'লে ৰাজসভাত যে মোক এই বৰ্ডখনত এটা চেণ্টেন্স লিখি দিব লাগে যিটো চেণ্টেন্স লিখিলে মই দুখতো মই সুখী হৈ থাকিব পাৰোঁ আৰু সুখতো মই বেছি সুখী অনুভৱ যাতে মই নকৰোঁ হয় বেলেঞ্চ যিটো বেলেঞ্চ আৰু এইটো বস্তু গীতাটো আছে দেই বেলেঞ্চ কোনোবাই মানে একচুৱেলি মোটিভেশ্যনেল স্পীকাৰবিলাকে নগেশবিলাক কথা কয় ন চব বস্তু মই পঢ়াৰ পিছত গম পালোঁ গীতাতে আছে ৰহন সানি কয় কথাবিলাক কোনোবাই আকবৰলৈ ঠেলি দিলে কোনোবাই ইফালে ঠেলি দিলে তো প্ৰত্যেকজন আহিলে হেৰি মন্ত্ৰী আহিছে কেইবাজনো আহি পেলাই লিখিছে কোনোবাই কিবা কিবি নাই আকবৰৰ কোনো ফিল হোৱা নাই মানে একো ভাল লগা নাই তাৰপিছত শেষত আহিলে বীৰবলে ধুনীয়াকৈ এটা চেণ্টেন্স লিখিলে কি লিখিলে বাৰু এই সময় পাৰ হৈ যাব বোলে ধুনীয়া কথা এই সময় পাৰ হৈ যাব মানে বেছি সুখত থাকিলেও আকবৰৰ চকু তাতে পৰে আকবৰৰ এই সময় পাৰ হৈ যাব গতিকে বেছি সুখ বেছি দুখ এইবিলাকৰ পৰা আঁতৰি জাষ্ট গৈ থাকিব লাগে ধুনীয়া কথা আৰু হয় যে আজি মোৰ জীৱনলৈ বা আপোনাৰ জীৱনলৈ যদি দুখ এটা আহে এটা দুখ অহা মাত্ৰকে মোৰ আজি দুখটো মই ফিল কৰিছোঁ বুলি মই গোটেই জীৱনৰ কাৰণে দুখী প্ৰসাদ হৈ নাথাকোঁ দুখৰ পিছতে দুখৰ পিছত সুখ আহিব গতিকে ইম'শ্যনছবিলাক আমাৰ আহিব যাব কিন্তু মানুহে নিজৰ যিটো কৰ্ম সেই কৰ্মক্ষেত্ৰৰ পৰা যাতে বিচলিত নহয় সেইটোৱে মানুহৰ জীৱনৰ উদ্দেশ্য হোৱাটো ভাল হয় দাদা মই আপোনাৰ কলেজ লাইফৰ বিষয়ে জানিব বিচাৰোঁ যে কলেজ লাইফত আপোনাৰ যিহেতু GS আছিলে গতিকে GS থাকোঁতে আপোনাৰ লিডাৰশ্বিপ যিটো আপোনাৰ মানে পাৰ্চনেলিটি বিশেষকৈ GS যিসকল হয় তেওঁলোকে ভৱিষ্যতলৈ গৈ পেলাই ৰাজনীতিত যোগ কৰা দেখা যায় আপোনাৰো তেনেকুৱা সপোন আগতে আছিল নেকি বা তেনেকুৱা সপোনত আপুনি অগ্ৰসৰ হ'ম বুলি ভাবিছিল নেকি নাই মোৰ সৰুৰ পৰা বস্তুবিলাক সপোনবিলাক চেদেলি ভেদেলি হয় কেতিয়াবা মই পঢ়া টেবুলৰ সন্মুখত ৰবি শৰ্মাৰ ফটোখন লগাই পেলাই ভাবিছিলোঁ অসমীয়া চলচ্চিত্ৰৰ অভিনেতা হ'ম কেতিয়াবা শচীনৰ ফটোখন দেখি ভাবিছিলোঁ মই ক্ৰিকেটাৰ হ'ম কেতিয়াবা মাহঁতক দেখা পোৱাৰ পিছত ভাবিলোঁ মাহঁতে কোৱাৰ কাৰণে শিক্ষক হ'ম যেতিয়া NCC কৰিলোঁ তেতিয়া ভাবিলোঁ ডিফেন্সত যাম আৰ্মিৰ ডাঙৰ অফিচাৰ হ'ম কলেজৰ GS হোৱাৰ পিছত সপোনত ভাবিছিলোঁ ৰাজনীতি কৰিম ভৱিষ্যতলৈ তাৰপিছত কলেজৰ যেতিয়া মেগাজিন ছেক্ৰেটাৰী হ'লোঁ তেতিয়া ভাবিলোঁ নাই মই কিবা লেখা মেলাই কৰিম সাহিত্যিকে হ'ম তাৰপিছতে গুৱাহাটী আহি পালৈ মাছ কম পঢ়িলোঁ তেতিয়া সাংবাদিক হ'লোঁ এতিয়া নাজানো জীৱনটোৱে কোনফালে লৈ যায় কিন্তু এতিয়া একো বুজি পোৱা নাই এতিয়া সাংবাদিকে ইয়াৰ পিছত বা কি হয় কিন্তু সেই সপোন যে দেখিছিলোঁ অভিনেতা হ'ম কিন্তু এতিয়া দুখনমান চিনেমাত ভুমুকি মাৰিছোঁ সৰু চৰিত্ৰত চবতে সাংবাদিক হৈ পেলাই সেইখিনি সপোনো পূৰণ হৈছে মই ভাবোঁ এটা সময়লৈ হয়তো ৰাজনীতিত যোগদান কৰাটো এটা সপোন হৈ নাথাকিব চাগে আৰু মই এইখিনিতে এটা বস্তু অনুভৱ কৰিছোঁ নিজৰ জীৱনৰ লগত যদি ৰিলেটেড কৰি চাওঁ
দাদা আমি যিমানেই বাহিৰৰ জগতৰ জ্ঞান বা কিতাপ নপঢ়োঁ কিয় সেই বস্তুখিনিক নিজৰ জীৱনৰ ফিলিংছসমূহৰ লগত যদি কম্পেয়াৰ কৰি পেলাই বা তাক যদি পৰ্যালোচনা কৰি পেলাই নাচাওঁ তেতিয়াহ'লে সেই জ্ঞান কেতিয়াও স্থায়ী নহয় অনুভৱৰ শিক্ষাহে আচল শিক্ষা গতিকে মই এটা বস্তু আপোনাৰ কথাৰ পৰা গম পালোঁ যে আপুনি সৰুতে এসময়ত ক্ৰিকেটাৰ হ'ম বুলি ভাবিছে এসময়ত অভিনেতা হ'ম বুলি ভাবিছে এসময়ত গৈ পেলাই গায়ক হ'ম বুলি এসময়ত গৈ পেলাই মেগাজিন লেখক হ'ম বুলি বা সকলো ধৰণৰ আৰু ভগৱানে বা আপোনাৰ কৰ্মই আচলতে ভগৱান বুলি ক'লে নিজৰ কৰ্মই টাইমেই ভাবিছে ভগৱান টাইমে আপোনাক এনেকুৱাভাৱে পৰিপূৰ্ণভাৱে আপোনাক মানে নিৰ্মাণ কৰি গৈ আছে যিটো গৈ আজি সাংবাদিকতা আৰু এজন সাংবাদিক এই গোটেই সমূহিক জ্ঞানেৰে পৰিপুষ্ট এজন ব্যক্তিয়ে হৈছে সাংবাদিক মোৰ দৃষ্টিৰে কাৰণ আজি আপুনি আপোনাৰ ষ্টুডিঅ'ত আজি আমি দৰ্শকে বাৰ্তালাপৰ ষ্টুডিঅ'তে বহি আছোঁ য'ত আমাৰ অসমৰ মানে সকলোৰে সাক্ষাৎকাৰ ইতিমধ্যে ইয়াতে ৰেকৰ্ডিং হৈছে গতিকে এটা বস্তু যে আজি আপুনি সংগীত শিল্পী এজনক যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছে সংগীত শিল্পীজনক সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে আপোনাৰ মনোবৃত্তিটো সেই সময়ত সংগীতময় হৈ গৈছে ঠিক তেনেকৈ আপুনি এজন যদি ৰাজনৈতিক নেতাক বা তেনেকুৱা ব্যক্তিৰ লগত আপুনি পাতিছে সেই সময়ত আপুনি এজন ৰাজনীতিবিদ হিচাপে সেই সময়ৰ কাৰণে আপুনি ৰাজনীতিবিদ হিচাপে প্ৰশ্ন কৰিছে গতিকে আপোনাক গোটেইখিনি চৰিত্ৰতে এজন সাংবাদিকৰ বেলেগ বেলেগ মানুহ পোৱা যায় গতিকে সেই বেলেগ মানুহৰ আগত আপুনি নিজকেওতো উপস্থাপন কৰিব পাৰিব লাগিব গতিকে আপোনাক সময় সেইটো আচলতে আজি এনেকুৱা এটা আসনৰ বাবেই বনাই আছিলে এটা কথা আছে যিসকল শ্ৰোতাইহে এজন ভাল বিজ্ঞ হ'ব পাৰে জ্ঞানী লোক হ'ব পাৰে শ্ৰোতা এইটো আকৌ সেই মই এইটো ক'লো গীতাত ধুনীয়াকৈ আছে আৰম্ভণিতে কৈ থৈছে শ্ৰীকৃষ্ণই অৰ্জুনক যে তুমি শুনি পেলাই তুমি এদিন তুমি বিজ্ঞ হ'ব পাৰিবা তো মই আচলতে এই পডকাষ্ট যে কৰোঁ মই শুনিবৰ কাৰণে কৰোঁ তো বেলেগে আহি ক'ব মই শুনিম তাৰপিছত মোৰো দুটামান প্ৰশ্ন থাকিব জানিবলগীয়া তেওঁলোকে উত্তৰ দিব আৰু শ্ৰোতা হ'বলৈ হ'লে ন খুব প্ৰয়োজন মানে শ্ৰোতা লিসনাৰ জিজ্ঞাসা থাকিব লাগিব আৰু শুনা শক্তিটো এটা বেলেগ শক্তি সেই শক্তিটো মোৰ আছে চাগে মই শুনি ভাল পাওঁ আৰু সেইকাৰণে মই শুনো আৰু সেই শুনিয়ে আজি যিখিনি পাইছোঁ বেলেগ ব্যক্তি বেলেগ ফিল্ডৰ বেলেগ মানুহ আহিছে আৰু সকলোৰে পৰা মই শুনিছোঁহে মই আৰু শুনাখিনি মই জাষ্ট ৰেকৰ্ড কৰিছোঁ আপলোড কৰিছোঁ আৰু যিখিনিয়ে যাতে আমি সকলোৰে উপকাৰ হয় আৰু খুব ধুনীয়া কথা যাৰ ধৈৰ্যই নাথাকে যাৰ জিজ্ঞাসা নাথাকে সেই ব্যক্তিজনে সাম্যক কিছুমান আনুষংগিক ঘৰুৱা পৰিৱেশ বা পৰিয়ালৰ মানুহৰ পৰা যিকেইটা শুনিলে সেই সমূহকে একেবাৰে পৰম সত্য বা ধ্ৰুৱ সত্য বা পৰম জ্ঞানৰ ভাণ্ডাৰ বুলি ভাবি পেলাই আকুৰ গুজালি মনোবৃত্তিয়ে থাকে কিন্তু আমাৰ এইখিনিতে মোৰ মনত পৰিছে আমাৰ ফাদাৰ অফ চায়েন্স নিউটনৰ কথা নিউটনে কৈছিলে যে পৃথিৱীখন এখন বিশাল জ্ঞানৰ সমুদ্ৰ য'ত মই কেৱল পাৰত শামুকৰ খোলাহে বুটলি আছোঁ গতিকে সেই মহান মনীষীসকলে কৈ গৈছে সেয়া কিন্তু আমাৰ মানসিকতাত আমি নিজকে ইমানেই অহংকাৰী হিচাপে কিছুমান মানুহে মানে ভাবোঁ কোনোবা সময়ত যে আমাতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই দৰাচলতে আমাৰ সেইটো মনোবৃত্তি আমাক আগবাঢ়িবলৈ নহয় আমাক পিছে হওঁকে আৰু যিসকল ব্যক্তিয়ে আচলতে লিষ্টেনাৰ কোনে শুনিব বাঘেতেও স্বীকাৰ কৰিবলৈ যাওঁতে সি দুখোজ পিছুৱাই আহে যাতে সি আৰু দুখোজ আগবাঢ়ি যাব পাৰে এটা জাপত গতিকে আমাৰ আজি যিসকলে নিজকে যিটো স্থিতিত নিজকে মানে পৰিপূৰ্ণ হিচাপে পাইছে তেওঁলোকে যদি অকণমান দুখোজ পিছুৱাই আহে বা এজনক শুনোতে তেখেতৰ সময়টো যদি ষ্টপ কৰি পেলাই যদি তেখেতক শুনি আছে দুটা কথা নিশ্চয় গেইন কৰিব পাৰিব গতিকে আমাৰ নৱপ্ৰজন্ম তোমালোকক এটা কথা ক'ব বিচাৰোঁ এজন অসমৰ বিশিষ্ট সাংবাদিকৰ কাষৰ পৰা আমাৰ শ্ৰদ্ধাৰ দাদাৰ কাষৰ পৰা মই ক'ব বিচাৰোঁ যে তোমালোক গুড লিষ্নাৰ হোৱা ভাল কথা কিছুমান কথা বাৰ্তাসমূহ চোৱা বাৰ্তালাপ চোৱা আমাৰ জ্ঞান বাৰ্তা চোৱা আমিতো বাৰু ষ্টাৰ্টিংহে কৰিছোঁ গতিকে এই বাৰ্তালাপৰ ভিডিঅ'সমূহে বা এনেকুৱা পজিটিভ থিংকিঙৰ ভিডিঅ'সমূহে তোমালোকৰ জীৱনত কিবা নহয় কিবা এটা দিব নিশ্চয় কিন্তু আজিকালি হয় দাদা আপুনি নাই এইখিনি মোৰ বেছি ক'বলগীয়া নাই আৰু বাকীখিনি পতা হৈছে বাৰ্তালাপো চাওক জ্ঞান বাৰ্তাও চাওক আৰু জ্ঞান যেনেকৈ য'ত পায় তেনেকৈ বুটলি ল'ব লাগে জিজ্ঞাসা পূৰণ কৰিব লাগে আৰু শেষত সেইটোৱে কৈছে তেখেতে সুমনে কৈছে যে কিছুমান মানুহে অল্প বিদ্যা লৈ পেলাই বহুত কথা কয় তেওঁখিনিয়ে ধ্ৰুৱ সত্য বুলি গীতাক সেইটোৱে কৈছে যিসকলে সেইটো কৰিছে তেওঁলোক আটাইতকৈ বেছি মূৰ্খ তো কোৱাতকৈ শুনিব লাগে শুনি পেলাই সকলোবিলাক বস্তু যুগুতিয়াই চাই পেলাই উত্তৰ দিব লাগে
আৰু মই ভাবোঁ এনেকুৱা ভাল ভাল বহুত চেনেল আছে, বহুত কথা বতৰা আছে। মই একেবাৰে ক্ষুদ্ৰ এজন মানুহ, সুমন আহিল কাৰণে, কিন্তু এনেকুৱা অসমত বহুত মানুহ আছে, বহুত পৃথিৱীত মানুহ আছে যিসকল মানুহে বহুত ডাঙৰ ডাঙৰ কথা কৈ গৈ আছে, আৰু সেইসকলৰ পৰা আমি অনুপ্ৰাণিত হৈছোঁ, আমি তেওঁলোকৰ পৰা শিকিছোঁ। গতিকে নতুন প্ৰজন্ম আগবঢ়াই আহি যাওক, সেয়াই কামনা কৰিছোঁ। কিছুমান হয় হয় সেইটোৱে। এইখিনিতে আৰু এটা মই ডাঙৰ কথাই সুধিব লৈছোঁ, আমাৰ এখন চিনেমা আছে নায়ক, যিখনত অনিল কাপুৰ আছে। অনিল কাপুৰ নায়ক। আজি আপুনি আমাৰ অসমীয়াও এখন আছে, অসমীয়া এখন আছে, আমাৰ জ্যোতিন বৰা ডাঙৰীয়া আছে। যিখন নায়ক ফিল্মত অনিল কাপুৰ আছে, মই এখন নায়কৰ কথা সুধিব লৈছোঁ। নায়ক ফিল্মখনত এটা মানে বৰ স্পেচিয়েল এটা মানে থিম দেখাইছে যে একদিনৰ কাৰণে CM বনি যায়। গতিকে আপুনি আমাৰ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশৰ লগতে পৰিচিত। আপুনি যদি আমাৰ অসমৰ এদিনৰ CM হয়, তেতিয়াহ'লে আপুনি পোনপ্ৰথমে কোনটো মানে বৰ্তমান যিটো বিসংগতি আমাৰ সমাজখনক গ্ৰাসিত বা আমাৰ গোটেই অসমৰ ছিষ্টেমটোক গ্ৰাসিত কৰি ৰাখিছে, আপুনি এনেকুৱা কোনটো ছেগমেণ্টক ফাৰ্ষ্ট টাইম আপুনি এদিনৰ ভিতৰত ঠিক কৰিবলৈ চেষ্টা কৰিব? এইটোতো বহুত এইটো অবান্তৰ প্ৰশ্ন। প্ৰথম কথা, এদিনৰ কাৰণে CM হোৱাটো অসম্ভৱ। আৰু মই এদিন নহয়, ইন ফিউচাৰ যদি আপুনি CM হৈ গ'ল, মই কথাটো কৈছোঁ, সেইটোৱে অবান্তৰ, প্ৰশ্নটোৱে অবান্তৰ। কিন্তু যদি হয়, সঁচা কথা ক'বলৈ গ'লে একদম প্ৰথম ষ্টেপটো এইটোৱে হ'ব, চিকিৎসা সকলো ফ্ৰী। চিকিৎসা সকলোৰে কাৰণে যদি ফ্ৰী হয়, যিকোনো চিকিৎসা, অকল চিকিৎসালয়েই বনাইছে, চিকিৎসালয় ঘৰটো বিভিন্ন ডিষ্ট্ৰিক্টত বনোৱা হৈছে, কিন্তু তাত বেড নাই, ডক্টৰ নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, MRI কৰিব নোৱাৰা, CT স্কেন কৰিব নোৱাৰা, দীঘলীয়া লাইন তুমি কৰিব লাগিব। মই ভাবোঁ এতিয়া 20 টকাত চিকিৎসা হৈ আছে নেকি GMCHত, সেইটো এটকালে আনি পেলাই, এটকা এটা একেবাৰে বৰঙণি নিদিলেও বেয়া কথা, তো চৰকাৰী হস্পিটেলত সম্পূৰ্ণ চিকিৎসা ফ্ৰী হ'ব লাগে, চবতে ইকুইপমেণ্ট চবতে থাকিব লাগে। ধুবুৰীৰ এজন মানুহ আহি পেলাই যাতে GMC পাবহি নালাগে, চিকিৎসা কৰিব নালাগে, ধেমাজিৰ এজন আহি যাতে GMC পাব নালাগে, ধেমাজিতে GMCৰ দৰে এখন যদি আটক ধুনীয়া হ'লহেঁতেন, আৰু সকলোৰে কাৰণে যাতে ফ্ৰী ট্ৰিটমেণ্ট হ'লহেঁতেন, সেইটো এটা খুব প্ৰয়োজনীয় কাম। আৰু শিক্ষা, এই দুটা বস্তু যদি প্ৰথমে ঠিক কৰিব পৰা যায় নহয়, মানুহক বেলেগ একো নালাগে। ধুনীয়া কথা কৈছে। মানুহে কাম কৰি খাব। আমাৰ ডাঙৰ প্ৰব্লেম কি জানা? আমাৰ ডাঙৰ প্ৰব্লেম আমাক আঁচনিয়ে শেষ কৰিলে। একজেক্টলি মই নেক্সট কুৱেশ্যনটো সেইটোৱে আপোনাক সুধিম বুলি ভাবিছিলোঁ। আমাক আঁচনিয়ে খতম কৰিলে। আমাৰ চাউলৰ পৰা ঘৰলৈকে, কম্বলৰ পৰা সূতালৈকে সকলোবিলাক চৰকাৰেই দিয়ে, সকলো চৰকাৰে দিয়ে। তো মানুহে কৰিব কি? কৰ্মবিমুখ, কৰ্ম নাই। গতিকে একো দিব নালাগে, মানুহক অকল চিকিৎসা আৰু শিক্ষাটো ফ্ৰী কৰি দিব লাগে, বাকী মানুহে সকলো কৰি ল'ব, মই ভাবোঁ। আৰু এতিয়া ডাঙৰ সেইটোৱে হৈছে যে মানুহক সকলো দিয়াৰ পিছত মানুহৰ কৰিবলগীয়া একো নাই, সেইকাৰণে মানুহৰ হাতত পইচা নাই। পইচা ৰজাঘৰীয়াৰ হাতত আছে, সাধাৰণ মানুহৰ হাতত পইচা নাই। কাৰণ কিয় জানানে? ৰজাঘৰীয়াই পইচা ইনকাম কৰিছে, কেইটোপালমান দি দিছে, তাতে উৎফুল্লিত, চৰকাৰেতো দিবই, আমি কাম নকৰোঁ, সেইকাৰণে কাম নকৰা হৈছে। কাম নকৰাৰ কাৰণে এতিয়া বেলেগ বহিৰাগত আহি পেলাই ইয়াত কাম কৰিছে, তেওঁলোকে পইচাটো লুটি লৈ গৈছে। তো অসমীয়া মানুহৰ হাতত পইচা নায়েই। পইচা আছে মাৰোৱাৰীৰ হাতত, পইচা আছে সেই খাৰুপেটীয়া তেওঁলোকৰ হাতত, পইচা আছে সেই বাহিৰৰ ব্যৱসায়ীৰ হাতত, পইচা আছে বিহাৰৰ চুলি কটা মানুহকেইটাৰ হাতত, পইচা আছে মুচিৰ হাতত, পইচা আছে ধুবুৰীৰ কাষত। গতিকে এই সকলো বেপাৰীৰ কাষত আছে পইচা। তো পইচা অসমীয়া মানুহৰ হাতত নাই। কিয় নাই? মেইন কথা হৈছে আমি কৰ্মবিমুখ আৰু কৰ্ম নকৰাৰ কাৰণে আমাৰ হাতত পইচা নাই। তো তোমাৰ প্ৰশ্নটোৰ উত্তৰলৈকে গ'লো মই। যদি অসমৰ অবান্তৰ মই CM এজন কেতিয়াবা হৈ যাওঁ, তেতিয়াহ'লে মোৰ প্ৰথম কামটো হ'ব চিকিৎসা ফ্ৰী আৰু শিক্ষাৰ মানদণ্ড গুণগত মানদণ্ড উন্নত কৰা, শিক্ষা আৰু চিকিৎসা ফ্ৰী। তাৰ বাহিৰে চৰকাৰে একো নকৰে, ৰাস্তা ঘাটকেইটা ভাল কৰি দিব, বছ বাকী নিজে কাম কৰি খাব লাগিব ৰাইজে। মোৰ একজেক্টলি মই নেক্সট কুৱেশ্যনটো এই আঁচনিৰ ওপৰতে কৰিব বুলি ভাবিছিলোঁ। গোটেইখিনি সোমোৱাই দিছে আপুনি, বহুত বহুত ধন্যবাদ। এটা সন্তোষজনক আৰু বিশেষকৈ আমাৰ ৰাইজ তথা আমাৰ নৱপ্ৰজন্ম, তোমালোকে এই ফ্ৰী অফ কষ্টত যিবিলাক বস্তু পোৱা যায়, সেইবিলাক মানে আৰু যিবিলাক মানে জল্দি পোৱা যায়, সেই তেনেকুৱা বস্তুৰ ওচৰত নোযোৱাই ভাল। শ্ৰীকৃষ্ণৰ ভাগৱত গীতাখনৰ পৰা আমি বা শ্ৰীকৃষ্ণৰ গোটেই জীৱনটোৰ পৰা যদি আমি মানে পৰ্যালোচনা কৰি চাওঁ, আজি যিহেতু ভাগৱত গীতাখন আমাৰ বেছ, আমাৰ বাৰ্তালাপটোৰ বেছ হিচাপে আছে, গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে শ্ৰীকৃষ্ণই কেতিয়াও শ্বৰ্টকাট লোৱা নাই জীৱন। প্ৰতিটো ক্ষেত্ৰতে শ্ৰীকৃষ্ণই যিটো সময় উপযোগী ৰাস্তা, সেই ৰাস্তাটো দিয়ে তেখেতে উন্নতি কৰিছে। কেৰেক্টাৰটো ভাল লাগে।
তেতিয়াতো ভাল লাগে তেওঁ জন্ম হৈছে হয় তেওঁ মাতৃত্বৰ সোৱাদো দিছে হয় তেওঁ প্ৰেম কৰিছে তেওঁ বিবাহ পাশত আবদ্ধ হৈছে তেওঁ 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 মুৰলী বজাই গোপীসকলক নচুৱাইছে ইফালে চক্ৰৰে সংহাৰো কৰিছে তেওঁ 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 এজন ভাল বন্ধু তেওঁ এজন ভাল সাৰথি তেওঁ তেওঁ এজন ভাল স্বামী তেওঁ এজন ভাল পিতৃ তেওঁৰ মৃত্যু হৈছে গতিকে তেওঁ বাৰে বাৰে জন্ম হৈছে আৰু তেওঁ ভাল অৰ্থনীতিবিদ তেওঁ ভাল কূটনীতিবিদ তেওঁ সকলো সাইকোলজিষ্ট এজন তেওঁ ভাল সাইকোলজিষ্ট মনোবৈজ্ঞানিক গতিকে তেওঁ তেওঁ সম্পূৰ্ণ পুৰুষ একদম পৰিপূৰ্ণ আৰু শ্ৰীকৃষ্ণৰ দৰে পৰিপূৰ্ণ পুৰুষ মেণ্টেলি ফিজিকেলি এভৰিৱেৰ মানে প্ৰতিটো দিশতে তেখেত আছে কৃষ্ণ মানে সুদৰ্শন পুৰুষ হয় গতিকে শ্ৰীকৃষ্ণৰ মানে সমপক্ষৰ দ্বিতীয় এজন গোটেই বিশ্বৰ ইতিহাসত নাই আগতে পেদা হৈছিল নাই ভৱিষ্যতলৈ পেদা হ'ব তেখেতৰ মানে চৰণৰ ধূলাৰ এটা অংশ যদি আমি নিজৰ মানে পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্টখিনি হয় খুব ভাল লাগিলে এই উত্তৰটো পাই পেলাই বহুতে সন্তোষজনক এটা উত্তৰ গতিকে আপুনি আমি শুনিবলৈ পাইছিলোঁ শৰৎ সিংহ ডাঙৰীয়া তেওঁলোকৰ আদৰ্শ আমি বহু কেইজনমান মানুহৰ পৰা শুনিছোঁ শৰৎ সিংহ ডাঙৰীয়াই যেতিয়া অসমৰ চিফ মিনিষ্টাৰ আছিলে অসমৰ চিফ মিনিষ্টাৰ থাকোঁতে তেতিয়া তেখেতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যদি মিটিং কিবা তেনেকুৱা কাৰণবশতঃ যায় তেতিয়াহ'লে লাইন গাড়ীত যাবলগীয়া হয় কিন্তু আজি আমাৰ সময় সলনি হ'ল আজি পৰিস্থিতিও সলনি হ'ল গতিকে আপুনি এনেই ভাবে নেকি যে আজিকালি আমাৰ নেতা মন্ত্ৰী MLA যিসকলে যেনেকৈ ঘূৰে তেওঁলোকে যদি প্ৰকৃতাৰ্থত ৰাইজৰ সেৱাই কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ইমান A ক্লাছ চিকিউৰিটি বা কি কয় এইবিলাক Z+ চিকিউৰিটি এইবিলাকতো দৰকাৰেই নাই শৰৎ সিংহ ডাঙৰীয়াৰ যিটো ঘৰ হয় এফালে আছে মই একজেক্টলি নামটো পাহৰিলোঁ ঘৰটোৰ নামটো খুব সুকীয়া মই একদম পাহৰি থাকিলোঁ তেওঁ ঘৰটোলৈ মই গৈছোঁ সৰু খুব ধুনীয়া এটা ঘৰ তেওঁৰ ফটোবিলাক যেতিয়া দেখোঁ ইণ্টাৰনেটত বা তেওঁৰ বিষয়ে যেতিয়া পঢ়োঁ ইমান সহজ সৰল আছিলে তেওঁ চিটি বাছেৰে অহা যোৱা কৰিছিলে ধুতিখন পিন্ধি পেলাই অহা যোৱা কৰিছিলে হাতত ছাতিটো লৈ অহা যোৱা কৰিছিলে তো তেওঁৰ ব্যক্তিত্ব সুকীয়া তেতিয়াৰ দিনৰ পৰা আজিৰ দিনলৈ চাবলৈ গ'লে এতিয়া হেৰিখিনিও সুকীয়া কিন্তু ক'ৰবাত মোৰ এই অনুভৱটো হয় যে ইমান চিকিউৰিটি কিয় ইমান গাড়ী কিয় ইমান প্ৰট'কল কিয় মানে কিছুমান বস্তু ভাবিলে অলপ বেলেগ লাগে ইমান Z+ চিকিউৰিটি কিয় কোনেনো মাৰিব তোমালোকক তাকেতো যদি আমাৰ নেতাসকলে আমাৰ সৰ্বাংগীন বিকাশ সকলোৰে হিতে যদি চিন্তা কৰিছে তেওঁলোকে যদি ডেফিনেটলি সমাজ সেৱা বা ৰাইজ সেৱাই কৰিছে তেখেতলোকক কোনোবাই গুলি যদি মাৰে ৰাইজে বুকু পাতি দিব যে আমাৰ নেতাক মাৰিব নোৱাৰিবি কিন্তু তৎসত্ত্বেও আমাৰ যিহেতু ৰেভিনিউবিলাক আমাৰ জনসাধাৰণৰ পৰাই কালেকশ্যন কৰা গতিকে সেই ৰেভিনিউসমূহক অবান্তৰ কিছুমান খৰচ কৰিলে বেলেগসকল নহয় কিন্তু আমাৰ নিচিনা মানুহ জাগ্ৰত সকলোতো শুই নাথাকে গতিকে মোৰ এটা বস্তু হেৰি লাগে চৰকাৰৰ ৰাজহলে বাৰু সকলোবিলাক যায় হয় চৰকাৰী গাড়ী কেইখনৰ পৰানো টোল গেটৰ পইচাটো কেলে লোৱা হয় তোমালোকৰ তালৈতো যাব তোমালোকে দিয়া ধুনীয়া কথা এই বস্তু আৰু হয় মানে এষাৰ কথা আছিলে যে খাপ হৈ ফুটিছে আৰু বেচ হৈ জাৰিছে গতিকে আমাৰ অসমৰ ব্যৱস্থাটো যাতে তেনেকুৱা নহয় আমি যদি চাওঁ দিল্লীত বহুত কিছুমান ফেচিলিটি আছে তাত গোটেই বিজুলী বাতি ফ্ৰী আৰু শিক্ষা ব্যৱস্থা বহুত উন্নত আমাৰ ইয়াৰ তুলনাত গতিকে আমি গোটেই অসমখনক বিকশিত এখন অসম বিচাৰোঁ আৰু বিকশিত অসম পাবলৈ হ'লে পোনপ্ৰথমে আমি মানুহখিনি কৰ্মশীল হ'ব লাগিব আৰু কৰ্মশীল হ'বলৈ হ'লে শিক্ষা আৰু স্বাস্থ্য গুণগত মানদণ্ড আপুনি খুব ধুনীয়া কথা কৈছে এই দুটা যদি ভাল হয় তেতিয়াহ'লে আমাৰ আৰু আঁচনি বন্ধ ছেকেণ্ডলি আঁচনি বন্ধ গতিকে এই বস্তুকেইটা যদি বন্ধ হয় তেতিয়াহ'লে আমাৰ অসমখনৰ মানুহ কৰ্মী হ'ব আমি অসমীয়া কৰ্মী হ'ব তাতে মই এইখিনিতে এটা কথা মনত পৰিলে মোৰ এজন আমাৰ ৰাইডঙীয়া অঞ্চলৰে মোৰ বৰদোৱাৰ সমীপৰ ৰাইডঙীয়া অঞ্চল মই এজন ককাৰ জীৱনটো সংৰক্ষণ কৰিবৰ কাৰণে গৈছিলোঁ তেখেতৰ বয়স প্ৰায় 100 বছৰ ঊৰ্ধৰ 100+ হ'ল তেখেতে কোৱা মতেদি এটা সময় আছিলে যে অসমত মুছলমানসকল আছিলে যদিও মানে জনবসতি ইমান নাছিলে আমি কাকো জাতিভেদ হিচাপে এই কথাখিনি উল্লেখ কৰিব বিচৰা নাই এটা এৱাৰনেছ হিচাপেহে ক'ব বিচাৰিছোঁ
তাৰপিছতে আমাৰ অসমীয়া মানুহে খেতি বাতিৰ পৰা আদি কৰি তেতিয়া মাহ ধান সৰিয়হ যিমান আছিলে মৰাপাট সকলো আমাৰ অসমীয়া মানুহে কৰে প্ৰতি ঘৰ অসমীয়া মানুহতে এটা গোবৰ খুঁটি থাকে প্ৰতি ঘৰ অসমীয়া মানুহতে গৰু থাকে কিন্তু কালক্ৰমত হ'ল কি লাহে লাহে প্ৰব্ৰজন হৈ পেলাই যেতিয়া আমাৰ মুছলমান ভাই বন্ধুসকল আহিবলৈ ধৰিলে তেওঁলোকৰ পূৰ্বপুৰুষসকল আহিলে ইয়াত লাহে লাহে নিগাজি কৰি থাকি তেওঁলোকে কি কৰিলে এটা পলিচি ঘটালে তেওঁলোকক এইটো তেওঁলোকৰ এটা ইণ্টেলিজেঞ্চ বুলি ক'ব লাগিব তেওঁলোকে কি কৰিলে তেওঁলোকৰ সতি সন্ততিক আমাৰ অসমীয়া গাঁৱত থাকিবলৈ পঠিয়াই দিলে তাত কামলা হিচাপে থাক মানে কি আমাৰ সেই কামলা হিচাপে সিহঁতে থাকোঁতে আমাৰ অসমীয়া বুজিয়ে পোৱা নাই যে সিহঁতে কি কাৰণে আহিছে সিহঁতে আমাৰ লগত থাকি আমাৰ অসমীয়া মানুহে কেইটা বজাত খোৱাৰ পৰা উঠে কেনেকৈ খায় বয় খোৱা বোৱা পিন্ধন উৰণৰ পৰা সকলো গোবৰ কেনেকৈ হেৰি কৰে খেতি কেনেকৈ হেৰি কৰে এই সকলোবিলাক লাহে লাহে একদম মানে আপোনাৰ কি ক'ম লাহে লাহে গ্ৰেজুৱেলি শিকি পেলাই আজি যিবিলাক মাটি আমাৰ আছিলে আমাৰ সকলো মাটি এতিয়া অনা অসমীয়া হাতলৈ হস্তান্তৰ হ'ল আৰু আমাৰ মানুহসকলে এতিয়াও নিজকে মহাজন বুলি ভাবি পেলাই গৰ্ব অনুভৱ কৰে এবিঘা মাটিত 2 বা 4 মোন ধান দিয়ে কাৰণে চুক্তিত গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যিহেতু গহপুৰৰ আপুনি এতিয়া গহপুৰলৈ গৈ থাকে বোধ কৰোঁ গহপুৰৰ আপোনাৰ জন্মৰ যিটো ঠাই সেই জন্মৰ ঠাইখনৰ কিছু সাম্যক অৱস্থা জানিব বিচাৰোঁ আৰু লগতে আমাৰ আপুনি যিহেতু এখন বৰ্তমান চহৰমুখী ইয়াত সেই তেনেকুৱা এটা ভয়াৱহতাই কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গহপুৰ বাৰু এতিয়া সুৰক্ষিত হৈ আছে মই থকা গাঁওখন আগৰ দৰেই আছে খেতি বাতি আমাৰ মানুহেই কৰি আছে কিন্তু অসমৰ এনেকুৱা কিছুমান গাঁও আছে মই নাম নোকোৱাকৈ কৈ থৈ দিছোঁ আৰু এনেকুৱা কিছুমান গাঁও আছে যিখন গাঁৱৰ নাম কলিতা গাঁও তাত কলিতা মানুহ নাই বোলে নাই তো এনেকুৱা কিছুমান গাঁও আছে যিখন আহোম গাঁও তাত আহোমেই নাই বোলে হয় তো ইফালে ধুবুৰী ফালে এখন গাঁও আছে যিখন গোসাঁই গাঁও তাত গোসাঁই নাই বোলে নগাঁৱৰ ফালে এখন গাঁও আছে যিখন কিবা গাঁও আছিলে পাহৰিলোঁ ৰামপুৰ সত্ৰ নেকি নাজানো নাজানো মই নাম নোকোৱাকৈ কৈছোঁ তাত বোলে তেওঁলোক নায়েই বোলে প্ৰশ্নবোধক বাকীখিনি কিন্তু আমাৰ গহপুৰখন বাৰু সদ্যহতে এতিয়ালৈকে গহপুৰেই হৈ আছে তেনেকৈ থাকক অলপ সজাগ হ'ব লাগে চকু দিব লাগে কোন আহিছে কোন গৈছে গাঁৱৰ ৰাইজে গাঁৱৰ ডেকাবোৰে অলপ চকু দিব লাগে চাইকেল চলাই যদি কোনোবা আহিছে গাঁৱৰ ভিতৰলৈ অকণমান চকু দিব লাগে কেলেনো আহিছ কাৰ ঘৰলৈ আহিছ কি কৰিবলৈ আহিছ পিছা কৰিলে হ'ব লাগে আমাৰ গাঁৱত হয় আজি আমি ৰাতিপুৱা আমাৰ অসমীয়া মানুহক আমি খোৱা পান নুঠোঁতেই আমাৰ গাঁৱত আহিয়ে যায় হৰেক মালৰ বেপাৰী আহি যায় গেছ ভাল কৰা মিস্ত্ৰী আহি যায় এই সকলোবিলাক অনা অসমীয়া সেইটোৱে মই ক্ৰিটিচাইজ কৰা নাই তেওঁলোকৰ সেইটো টেলেণ্ট আমাৰ অসমীয়া মানুহে কৰ্মসংস্থাপনত কিয় নিজকে তেনেকুৱা এটা কামত নিয়োজিত নকৰে কি সন্মান ক্ষতি হ'ব ছাৰ এনেকুৱা কাম কৰিব লাগে আৰু এনেকুৱা এটা কাম নাই যিটো কামত নিজকে মানে হীনমন্যতাত ভুগিব লাগে কাম কৰা সকলোৱে আজি মই শুনিবলৈ পাইছিলোঁ আপোনাৰ পৰা মই জানিব বিচাৰোঁ যে আমেৰিকাত বোলে এবাৰ মই এটা ষ্টৰি পঢ়িছিলোঁ আমেৰিকাত এজন মানে ষ্টুডেণ্টে মানে কলেজলৈ গৈছে প্ৰথম দিন ফাৰ্ষ্ট ডে কলেজ গতিকে যাওঁতে তাৰ জোতাযোৰ অকণ লেতেৰা হৈ আছে সি বাহিৰতে বুট পলিচ কৰা মানুহজনৰ ওচৰত মানে জোতাযোৰ চাফা কৰি লৈ গৈছে গৈ পেলাই সি ক্লাছত বহি আছে যিজন প্ৰফেচৰ সোমাই গৈছে সেই বুট পলিচ কৰা মানুহজন সেই প্ৰফেচৰজন মানে কি প্ৰফেচৰজনে আগমুহূৰ্তত বুট পলিচ কৰিছে মানে তাত কামক কাম হিচাপে চায় মানুহে আমাৰ ইয়াত কামক মানুহে এটা বেলেগ দৃষ্টিভংগী আছে হয় দাদা মই এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা 35 বহুত বছৰ আছে মানুহে জীৱনটোত কিমান এটা কথা আছিলে আনন্দ বুলি এখন চিনেমা আছে চিনেমাখনত এটা কথা পাইছিলোঁ যে লাইফ বড়ি হোনি চাহিয়ে লম্বি নাহি গতিকে আজি আপুনি যদিও আপোনাৰ 36 বছৰ বয়স হৈছে কিন্তু আপুনি এখন অসমৰ গোটেই সমগ্ৰ অসম তথা নৰ্থ ইষ্টৰ এখন বিশাল সমাজ পাইছে যিখন বিশাল সমাজত বহু মানুহৰ আপুনি সমাগম দেখা পাইছে নানান ভাষিক মানুহক আপুনি লগ পাইছে গতিকে আপোনাৰ অভিজ্ঞতাও যথেষ্ট হৈছে আৰু বাৰ্তালাপৰ জৰিয়তে আজিলৈকে 700 ওপৰত এপিছ'ড আছে আপোনাৰ গতিকে আপোনাৰ যথেষ্ট অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তি গতিকে মই আপোনাৰ গোটেই অভিজ্ঞতাৰ পৰিপুষ্ট জীৱনটোৰ পৰা লাগিলে দীঘলীয়া নহওক এটা কথা জানিব বিচাৰোঁ যে আপোনাৰ জীৱনৰ কোনটো মূল মন্ত্ৰ যিটো মূল মন্ত্ৰই আপোনাক নিজৰ কৰ্মত একনিষ্ঠাৰে ব্ৰতী হৈ থকাত মানে ইন্ধন হিচাপে কাম কৰিছে মানুহখিনি বাৰ্তালাপত 700টা এপিছ'ড হৈছে কিন্তু ইতিমধ্যে মোৰ 14 বছৰত কেইবাটাও নিউজ চেনেলত কাম কৰিলোঁ তেনেকৈ কৰিবলৈ গ'লে বহুত হাজাৰ মানুহৰ লগত ইণ্টাৰভিউ কৰিছে হয় তো
প্ৰত্যেকজন মানুহ মই যেতিয়া মই গুৱাহাটীত আহি ভূপেন্দাৰ ঘৰৰ ওচৰত আছিলোঁ মই ভূপেন্দাৰ আশীৰ্বাদ দি থৈ গৈছিলে তাৰপিছত মই এবাৰ আব্দুল কালাম ডাঙৰীয়াক লগ পাইছিলোঁ ঠিক তেনেধৰণে তৰুণ গগৈ ডাঙৰীয়া তাৰপিছতে ভিন্ন ক্ষেত্ৰত এতিয়া মই ৰিচেণ্ট আমি কৈলাশ খেৰৰ এটা ইণ্টাৰভিউ কৰিছোঁ তেওঁৰ কথা ক'ব লাগিব ঠিক তেনেধৰণে সমাজখনৰ বহুত মানুহ মই জ্ঞানপীঠ বঁটা বিজয়ী আমাৰ নীলমণি ককাৰ লগ পাইছোঁ নিপন গোস্বামী বিজু ফুকন সকলো মই এতিয়া এফালৰ পৰা নাম ল'লে বহুত দীঘলীয়া হৈ যাব প্ৰত্যেকজন মানুহৰ যেতিয়াই লগ পাইছোঁ এটা বস্তুৱে মই তেওঁলোকৰ পৰা শিকিছোঁ আৰু সেই বস্তুটোৱেই শিকিব লাগে মই ভাবোঁ আৰু যিমান ডাঙৰ ডাঙৰ মানুহ লগ পাইছোঁ আজিলৈকে প্ৰত্যেকজন মানুহৰ যিমান ডাঙৰ হৈ গৈ আছে ন সদায় ডাউন টু আৰ্থ হৈ গৈ আছে নম্ৰ হৈ গৈছে ভদ্ৰ হৈ গৈ আছে তেওঁলোকে ডাইৰেক্ট কেতিয়াও কৈ দিয়া নাই যে মই নোৱাৰিম মই নকৰিম সময় লৈছে কিন্তু কৰিম মই তোমাৰ লগত ভালকৈ কৰিম যিটো আমাৰ লগত হ'ল তো মই যিমান আজিলৈকে ডাঙৰ ডাঙৰ মানুহ লগ পালোঁ প্ৰত্যেকজন মানুহে এটা কথাই ক'লে যে তেওঁলোক বিৰাট নম্ৰ তেওঁলোক বিৰাট ভদ্ৰ তেওঁলোকে পটককৈ একো খঙেই নকৰে তেওঁলোক ইমান ভদ্ৰ আৰু তেওঁলোক ইমান সহজ সৰল আৰু সেইটো মই তেওঁলোকৰ পৰা শিকিলোঁ বহুত সহজ সৰল যিমান ডাঙৰ মানুহ লগ পাইছোঁ চবেই যিমান ইউক্লিপটাছ হওকগৈ গৈ পেলাই কিন্তু এনেকেই তেওঁলোকে কথা কয় তো কথাবিলাক সেইবিলাক তো সেইখিনি বস্তু লৈ পেলাই আৰু মানুহৰ মৰমখিনি লৈ পেলাই আগুৱাই গৈ আছোঁ ধুনীয়া কথা খুব ধুনীয়া কথা হয় দাদা মই এটা বহুত ইম্পৰ্টেণ্ট কথা মোৰ মনত আহি গ'ল আজিকালি আমাৰ নিউজ চেনেলসমূহে যে আমুকত ধৰ্ষণ হৈছে ৰেপ হৈছে এই বস্তুবিলাক যে আমাৰ নিউজত দিয়ে বহুকেইজন গুণী জ্ঞানী ব্যক্তিৰ পৰা মই জানিব পাৰিছোঁ যে এই বস্তুখিনিয়ে মানুহক আন এজনক ইনস্পায়াৰ্ড কৰিছে সেই একেটা মানে টেণ্ডেঞ্চি তেওঁলোকৰ মনত ক্ৰিয়া কৰিছে যে ৰেপ আমুকত হৈছে গতিকে ৰেপ হোৱাৰ পিছত ফাঁচিয়ে দিছে নে কি হৈছে সেইটো নাই হোৱা গতিকে আমিও কৰি চাওঁ কেনেকুৱা হয় গতিকে আমাৰ এটা নিগেটিভ ইম্পেক্টৰ মানে চিটুৱেশ্যন কৰে বুলি বহু কিছুমান গুণী জ্ঞানী ব্যক্তিয়ে মোক আজিলৈকে মত প্ৰকাশ কৰিছে মই অনুভৱ কৰিব পাৰিছোঁ তেওঁলোকৰ কথাটো গতিকে মই আপোনাক এজন সাংবাদিক হিচাপে মোৰ দাদা হিচাপে মই এটা আপোনাক ৰিকুৱেষ্টো কৰোঁ যে আপুনি যেহেতু আপোনালোকৰ অসমৰ বিভিন্নজনৰ লগত আপোনালোকৰ সংযোগ আছে সাংবাদিকক এনেকুৱা এটা কৰিব নোৱাৰে যে আমুকৰ ৰেপ হৈছে হয় কিন্তু এই ৰেপিষ্টকেইজনক কি শাস্তিৰে দণ্ডিত কৰা হৈছে সেই দণ্ডটোকহে ফ'কাছ কৰক না কি কৰিছে সেইটোক নকৰক তেতিয়া অট'মেটিকেলি চিৰিয়েল লাগি যাব যদি আমি চৌদি আৰৱলৈ চাওঁ তাত কোনোবাই যদি চুৰ কৰে তেতিয়াহ'লে তাক হাতেই কাটি দিয়ে কোনোবাই ৰেপ কৰিলে তাক ডিঙিলৈকে পুতি পেলাই তাক শিলগুটি মাৰি পেলাই গতিকে চবেই জানে যে এইটো পৰিণাম হ'বই হ'ব আৰু তাত একদম পূৰা ন্যায় ব্যৱস্থা ইমান কটকটীয়া যে কোনো মানে মেচৰ কাঠি এটা চুৰ কৰিবলৈ ভয় কৰে গতিকে আমাৰ ছিষ্টেমটো তেনেকুৱা নহয় কিয় গতিকে মই এইখিনি আপোনাক আহ্বান জনাইছোঁ যিহেতু আপোনালোকৰ নেটৱৰ্কিং বহুত ডাঙৰ গতিকে এনেকুৱা এটা কিবা এটা থিংকিং কৰিব পাৰি নেকি গতিকে এই কথাখিনিৰ অনুভৱটো আপোনাৰ পৰা মই জানিব বিচাৰোঁ নাই এইবিলাক নিউজ চেনেলবিলাকে কৰে আজিকালি মইতো নিউজৰ লগত জড়িত নাই আগতে সেইখিনি হোৱা হৈছিলে আৰু আজিকালি কৰে আজিকালি ধৰ্ষণ হোৱাটোতো বাতৰি হিচাপে যাবই আৰু নিউজ চেনেলবিলাকে কৰি আৰক্ষীক প্ৰেছাৰ দিয়ে কৰোৱা হয় একচুৱেলি আৰু নিউজ চেনেলৰ বা সংবাদ গোষ্ঠীৰ বহুত দায়িত্ব থাকে সিহঁতে এতিয়া পাণবজাৰত ঘটা ঘটনাটো আৰক্ষী বিষয়ে এজন ডেলিভাৰী বয়ক প্ৰহাৰ কৰিলে তো সেই ভিডিঅ'টো যদি নিউজ চেনেলত বা ছ'চিয়েল মিডিয়াত নচলালেহেঁতেন আজি আৰক্ষী বিষয়াজনে শাস্তি নাপায় এই তেনেধৰণৰ কথা এজন ৰেপ হোৱাৰ খবৰটো আৰু আৰক্ষীয়ে বা পুলিচেই বা তাৰপিছত সংবাদ মাধ্যমেই সেইটো পিক আপ কৰে তাৰপিছতে ৰাইজৰ মাজলৈ লৈ যায় বাৰে বজোৱা নিউজ এটা বাৰে প্ৰকাশিত এটা বাতৰিয়েহে ইম্পেক্ট আনে সমাজলৈ সেইটোৱে কথা তো সেইখিনি কৰি আহিছে দায়িত্ব সংবাদ মাধ্যমে লৈ আহিছে কৰি আহিছে তো সেইটোৱে কথা সমাজ ঠিকে থাকিব দাদা মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ নিউজ চেনেলসমূহে APSC UPSCত উত্তীৰ্ণ হোৱাসকলৰ পাছত গৈ তেওঁলোকৰ নিউজটো যেনেকৈ তেওঁলোকৰ বিষয়ে জানিবলৈ যিটো ব্যগ্ৰতা প্ৰকাশ কৰে কিন্তু আমি জানো যে অকল এডমিনিষ্ট্ৰেটিভ বিভাগটোৱে এখন পূৰ্ণাংগ ৰাজ্য বা পূৰ্ণাংগ সমাজক সৃষ্টি কৰিব নোৱাৰে এখন পূৰ্ণাংগ ৰাজ্য বা এখন পূৰ্ণাংগ সমাজৰ কাৰণে ইয়াত ডক্টৰসকলকো লাগিব শিক্ষকসকলকো লাগিব অন্যান্য সকলোকে লাগিব গতিকে অকল এটা এডমিনিষ্ট্ৰেটিভ বিভাগৰ ক্ষেত্ৰত আমাৰ সাংবাদিকসকলে বহুতেই ফ'কাছ দিয়ে বা নেতা MLA সকলক বহুতেই ফ'কাছ কৰি হাইলাইট কৰিবলৈ চেষ্টা কৰে কিন্তু শিক্ষক সমাজ
বা পুলিচ বা ডক্টৰ সমাজ এওঁলোকক খালি ড্ৰবেক্স কেইটাহে ধৰিবলৈ আমাৰ সাংবাদিকসকল যোৱা দেখা যায় নহয় সেইটো কথা এনেকুৱা নহয় এতিয়া মেট্ৰিকত স্থানপ্ৰাপ্তসকলক দেখুওৱা হয় UPSC ক্লিয়াৰ কৰা সকলক দেখুওৱা হয় ঠিক তেনেধৰণে যিসকল শিক্ষকে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাই আহে মুখ্যমন্ত্ৰীৰ পুৰস্কাৰ পায় প্ৰতি বছৰে দিয়া হয় শিক্ষকসকলক তেওঁলোকক খুব ধুনীয়াকৈ আনি পেলাই তেওঁলোকৰ লগত টক শ্ব' কৰা হয় বাতৰি কৰা হয় এইটোও নহয় যে সব বস্তু ভালেই দেখাই থাকিব বেয়াটোও দেখুৱায় ভালটোও দেখায় বেয়াটো দেখায় তাত পাৰ্থক্য এটাই তাত বাতৰি সম্প্ৰচাৰ হোৱাৰ ক্ষেত্ৰত আকাশ পাতাল পাৰ্থক্য হয় প্ৰাইম টাইমত 9 বজাৰ বাতৰিটো হয়তো ক'বা এটা বেলেগ বাতৰিত বাজিলে তেনেকুৱা ধৰণৰ হয় কিন্তু ছ'চিয়েল মিডিয়াই সেইখিনি তফাত নাইকিয়া কৰিছে কাৰণ ভাল বাতৰি ছ'চিয়েল মিডিয়াত এনি টাইম আহি থাকে আৰু সেইখিনিয়ে আজিকালি প্ৰাইম টাইমৰ বস্তুটো চেঞ্জ কৰি পেলাইছে তো আগতে প্ৰাইম টাইম আছিল 6টা বজাৰ পৰা 8টা বজাৰ 9টা বজালৈকে তো আজি প্ৰাইম টাইম এনি টাইম ৰাতিপুৱা প্ৰাইম টাইম গধূলিও প্ৰাইম টাইম এনি টাইম প্ৰাইম টাইম মোবাইলটো আমাৰ হাততে প্ৰাইম হিচাপে থাকে থাকিবলৈ যাওঁতো মুতিবলৈ যাওঁতো মোবাইলটো বহুত ডেঞ্জাৰ বস্তু তো সি মন্দিৰলৈও যায় সি লেট্ৰিনলৈও যায় সি বাথৰুমলৈও যায় সি খোৱা টেবুললৈও যায় তাক কোনো পাপ নালাগে তো মানুহ মৰিলে শ্মশানলৈও যায় তো সি মোবাইলটো একচুৱেলি ই আমাক বহুত বস্তু খাই পেলাইছে ই ইমানেই খালে লাষ্টত সি নুদুকা হৈ গৈ আছে ই আমাৰ বাতৰি কাগজ খালে ই আমাৰ ৰেডিঅ' খালে ই আমাৰ টিভি খালে ই আমাৰ সময় খালে ই আমাৰ বন্ধু খালে ই আমাৰ স্বাস্থ্য খালে ই আমাৰ সম্পৰ্ক খালে ই চব খালে আৰু সেইকাৰণে মোবাইলটো বহুত খুব ধুনীয়া লাগিলে সদা মই আশা কৰিব পাৰিছো যে আজি আপোনাৰ লগত কৰা বাৰ্তালাপটিয়ে আমাৰ নৱপ্ৰজন্মক নিশ্চয় এটা ভাল জ্ঞানো দিব আৰু মই দাদাৰ ভিতৰৰ মনৰ কথা কিছুমান গভীৰতা কথা কিছুমান উলিয়াবলৈ কাৰণে প্ৰয়াস কৰিলোঁ চব ভাল লাগিলে আৰু সুমনৰ ভাল হওক আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব ভাল মানুহ আহি থাকিব ভাল কথা পাতি থাকিব আৰু ভাল প্ৰশ্ন সুমনে কৰি আছে গতিকে সুমনলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ধন্যবাদ বহুত ধন্যবাদ থেংক ইউ